নমস্কাৰ আজি এটা আমি নতুন টপিক ডিসকাস কৰিম এটো হৈছে এথনো মেথডোলজি অসমীয়াত নৃতাত্ত্বিক পদ্ধতি এতিয়া নৃতাত্ত্বিক পদ্ধতিৰ বিষয়ে আমি বিতংভাৱে জানি লওঁ আৰু নৃতাত্ত্বিক পদ্ধতি হৈছে কি তাৰ বিষয়ে আমি জানি পেলাই বিভিন্ন ফাংশনস খিনি ইয়াৰ প্ৰয়োগ কেনেকৈ হয় আৰু এই আমি বৰ্তমান যেনেকৈ গৱেষণামূলক কাৰ্যত ইয়াৰ প্ৰয়োগটো কেনেকৈ ধৰণে হয় তাৰ বিষয়ে আমি জানিব পাৰিম এতিয়া নৃতাত্ত্বিক পদ্ধতি হৈছে এক গুণগত গৱেষণা পদ্ধতি আমি গৱেষণাত বিভিন্ন ধৰণৰ আমি টুল ইউজ কৰো সেই টুল বিলাক বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ থাকে গৱেষণাত মই আগৰ ক্লাছতো কৈছো গৱেষণা হৈছে কি নতুন কি যেতিয়া আমি নতুন এটা টপিকৰ ওপৰত নতুনকে আমি অনুসন্ধান কৰিলো নাইবা পুৰণা টপিকতে আমি নতুন দিশত যেতিয়া আমি আগবাঢ়ি যাম তেতিয়া হেতুকে গৱেষণা বুলি কয় গৱেষণাৰ যেতিয়া নতুন মাত্ৰা এটা আমি প্ৰদান কৰিবলৈ যাম তেতিয়া নৃতাত্ত্বিক পদ্ধতিৰ আমি সহায় ল'ব লাগিব নৃতাত্ত্বিক পদ্ধতিৰ যেতিয়া বৰ্তমান আমাৰ আধুনিক যুগত যেতিয়া আমি প্ৰয়োগ কৰিম তেতিয়া আমি বহুত ধৰণৰ তথ্য আমি পাম নৃতাত্ত্বিক পদ্ধতি হৈছে এনে এক পদ্ধতি যাৰ জৰিয়তে আমি নন তথ্য আমি আহৰণ কৰিব পাৰো এই পদ্ধতিৰ সহায়ত আমি অনুসন্ধান কৰিছো যিখিনি আমি ৰিসাৰ্চ কৰিছো সেইখিনিত আমি নতুন মাত্ৰা দিব পাৰিম এটা নৃতাত্ত্বিক পদ্ধতি হৈছে গুণগত গৱেষণা পদ্ধতি গুণগত গৱেষণা পদ্ধতিত কোৱালিটেটিভ ডাটা কালেক্ট কৰো কেতিয়া ধৰণে ধৰক আমি এটা জায়গাত গলো সেই জায়গাখিনিত গৈ পেলাই সেই মানুহখিনিৰ বিষয়ে অধ্যয়ন কৰিলো নাইবা সেই জায়গাখিনিত গৈ পেলাই মানুহখিনি লোকসকলৰ তেওঁলোকৰ ডেইলি লাইফৰ কথা ষ্টাডি কৰিলো যিসমূহ আমাৰ কোৱালিটি বেস হয় গুণগত মানদণ্ডত আমি যেতিয়া আমি তথ্য আহৰণ কৰিম তেতিয়া সেইসমূহ পদ্ধতিৰে যেতিয়া আমি তথ্য আহৰণ কৰিম সেই পদ্ধতিকে হৈছে নৃতাত্ত্বিক পদ্ধতি এই নৃতাত্ত্বিক পদ্ধতিৰ এটা বিশেষ কথা আছে কি আমি নৃতাত্ত্বিক পদ্ধতিত আমি সামাজিক আদান প্ৰদানৰ প্ৰক্ৰিয়াৰ আৰু ইয়াৰ জৰিয়তে সামাজিক শৃংখলাত কেনেদৰে প্ৰস্তুত কৰা হয় তাৰ বিষয়ে আমি অধ্যয়ন কৰোঁ এই সাধাৰণতে মূলসুঁতিৰ সমাজতান্ত্ৰিক দৃষ্টিভংগী বিকল্প প্ৰদান কৰিব বিচাৰে যেনে অৱস্থাত আমি এই পদ্ধতিত আমি কি কৰিলো সমাজত যিখিনি প্ৰচলিত নিয়ম যিখিনি ৰুলছ আছে সেই ৰুলছখিনি কিমান মাত্ৰাত কিমান দূৰ সফল হৈছে এই ৰুলছখিনি কিমান দূৰ এপ্লাই হৈছে সেই বিষয়ে আমি জানিব পাৰো উদাহৰণস্বৰূপে যেনেকৈ জাতি প্ৰথাৰ আমি উদাহৰণ ক'ব পাৰো জাতি প্ৰথাৰ যি উদাহৰণ সেইখিনি হয়তো বৰ্তমান সমাজত নাই বুলি আমি ক'ব পাৰিম কিন্তু যদি আমি সঁচা অৰ্থত চাবলৈ যাওঁ এটা পৰিয়ালত যদি তেওঁলোকে জাতি প্ৰথা নামানে বুলি কয় তেওঁলোকৰ জাতি প্ৰথাত তেওঁলোকৰ কোনো ভেদাভেদ নাই কিন্তু আমি যদি সঁচা অৰ্থত যদি গলো সেই গৈ পেলাই অধ্যয়ন কৰি চালো তাতে আমি গম পাম কি যদি এনেকুৱা ঘটনা ঘটে তেওঁলোকৰ পৰিয়ালত কি তেওঁলোকৰ কোনবাই ধৰিলক অন্য জাতিৰ লগত বিবাহ পাশত আবদ্ধ হ'ব লগা হ'ল তেতিয়া সেই পৰিয়ালটোৱে কেনেকৈ ৰিএকচন কৰিব তেওঁলোকে এনেকৈ যে তেওঁলোকে জাতি প্ৰথাৰ নিয়মত তেওঁলোকে নামানে কিন্তু যেতিয়া তেওঁলোকৰ হেনুকা সিচুৱেশন এটা এৰাইজ হ'ল তেতিয়া তেওঁলোকে কিন্তু সেইখিনি মানে মানিবলৈ বাধ্য হৈ গ'ল যেতিয়া সেই সোশিয়েল ৰুলছ খিনি কিমান দূৰ সফল হৈছে কিমান দূৰ এপ্লিকেবল হৈছে যেতিয়া আমি জানিব পাৰিম যি পদ্ধতিৰ সহায়ত এটোকে হৈছে নৃতাত্ত্বিক পদ্ধতি বুলি আমি ক'ব পাৰো সঁচা অৰ্থত কিমান দূৰ সফল হৈছে নৃতাত্ত্বিক পদ্ধতি হৈছে মানৱ সমাজৰ বিষয় অধ্যয়ন কৰা সমাজত বিভিন্ন প্ৰচলিত নিয়ম কানুন যিখিনি চলি আছে আগৰ বা সেই নিয়ম কানুনখিনি কিমান দূৰ গ্ৰহণযোগ্য হৈছে নাইবা যদি কোৱা আছে সমাজত কি এইখিনি নিয়ম কানুন মানুহে মানি আছে কিন্তু সেই নিয়ম কানুনখিনিনো কিমানখিনি লেভেললৈকে মানুহে মানিছে মুখেৰে এনেকৈ আছে মানিছে কিন্তু কিমান দূৰ সাকসেস হৈছে তাৰ বিষয়ে যদি আমি বিতংভাৱে ডিটেইলছ ভাৱে আমি জানিব খোলাকে তেতিয়া আমি নৃতাত্ত্বিক পদ্ধতিৰ সহায় ল'ব লাগিব এতিয়া আমি অনুসন্ধান কৰিবলৈ যাওঁতে আমি বিভিন্ন ধৰণৰ পদ্ধতিৰ সহায় ল'ব লাগে both qualitative and quantitative data আমি গুণগত আমাৰ যোনটো গৱেষণাৰ আমি যেতিয়া কৰিব গ'লো তেতিয়া আমি গৱেষণা কৰিব গ'লে আমি গুণগত তথ্য ল'ব লাগিব হয়তো আমি মানে আমাৰ নাম্বাৰছৰ আমি মানে কোৱান্টিটেটিভ ডাটা আমি ল'ব লাগিব কিন্তু যেতিয়া আমি দেখিম কি কিছু এৰিয়া যেনেকৈ আমি অকল গুণগত তথ্যৰ ওপৰতে কিছু আমি ডাটা আমি প্ৰস্তুত কৰিব লাগিব কেতিয়াবা লাগিব লগা হৈ যায় তেতিয়া আমাৰ কেনেকুৱা হয় তেতিয়া আমি যেতিয়া আমাৰ গৱেষণাটো আমি আগবঢ়াই নিম তেতিয়া আমি হেনুকা ধৰণৰকে প্ৰস্তুত কৰিব লাগিব কি আমাৰ তাৰ পৰা যথেষ্ট সংখ্যক আমি ডাটাখিনি যিখিনি লৈছো সেইখিনি আমি সঠিকভাৱে আমাৰ থেসিসত প্ৰেজেন্ট কৰিব যাতে আমি পাৰো
সেইটো আমাৰ মেইন লক্ষ্য হ'ব লাগিব ইকাৰণে যেতিয়া এজন গৱেষকে তেওঁ যোনটো এৰিয়াত অধ্যয়ন কৰিব গৈছে তেওঁ সেই এৰিয়াটোত গৈ পেলাই যেতিয়া তেওঁ দেখিলে কি তেওঁৰ তাতে তেওঁলোকে কোৱালিটেটিভ ডাটা বেছিকে তেওঁ মানে কালেক্ট কৰিব তেওঁৰ সুবিধা হৈছে তেওঁৰ ষ্টাডিটোৱে কমপ্লিটলি বেছ অন মানে গুণাগত পদ্ধতিৰ ওপৰত তেওঁ ল'ব তেতিয়া তেওঁ কি কৰিব তেওঁ সেইটো ডাটা যিখিনি তেওঁ ল'ব সেই তেওঁ যাতে তেওঁৰ থিচিছৰ তেওঁৰ কামখিনি যাতে তেওঁ ক্লিয়াৰলি দেখাব পাৰে ক্লিয়াৰ কাটকে দেখাব পাৰে তেওঁ সেইটোৱে আচলতে প্ৰধান লক্ষ্য ইকাৰণে নৃতাত্ত্বিক পদ্ধতিত আমি ব্যৱহাৰ কৰি আমি সোসাইটি যোনটো ৰিয়েলিটিটো হৈ আছে যোনটো বৰ্তমান চলি আছে সেইখিনি কথা আমি জানিব পাৰিম এনে ধৰি লওক এজন গৱেষকে যেতিয়া তেওঁ গৱেষণামূলক কামত আগবাঢ়ি যাব তেতিয়া তেওঁ হয়তো প্ৰিলিমিনাৰী এটা ষ্টাডি কৰি যাব ষ্টাডি কৰাৰ পিছত তেওঁ তেতিয়া প্ৰথমতে যেতিয়া ষ্টাডি কৰিছিল তেওঁ তেতিয়া ভাবিছিল কি এইখিনি জায়গাত যিখিনি লোকত তেওঁ অধ্যয়ন কৰিবলৈ গৈছে তেওঁ ধৰি লওক এটা আগৰ পাই নলেজ এটা লৈ লৈছে কিন্তু তেওঁ যেতিয়া গ'ল সেই এৰিয়াটোত তাতে দেখা পালে তেওঁ বেলেগ এটা পাই গ'ল নাইবা তেওঁ যিখিনি লোকসকলৰ ওপৰত অধ্যয়ন কৰিছে তেওঁ প্ৰথমতে সেই লোকসকলে তেওঁ যিখিনি তথ্য দিছে তথ্যখিনি তেওঁ ল'লে কিন্তু তেওঁ সেই তথ্যখিনিৰ ওপৰত সন্তুষ্ট হোৱা নাই যিখিনি ডাটা পাইছে তেওঁ ৰিচাৰ্চাৰ যোন ছেটিছফাইড হোৱা নাই তেতিয়া তেওঁ কি কৰিব তেওঁ নৃতাত্ত্বিক পদ্ধতি ব্যৱহাৰ কৰি তেওঁ সেইখিনি কিমান দূৰ মানে সেই ৰুলছখিনি কিমান দূৰনো সেই সমাজখনত মানে গ্ৰহণযোগ্য হৈ আছে নাইবা কিমানখিনি ৰুলছখিনি সেই লোকসকলে দৈনন্দিন জীৱনত তেওঁলোকে ফ'ল' কৰি আছে নিয়মটো ঢেৰ আছে আমাৰ সমাজত আমি বিভিন্ন সামাজিক নিয়ম আচাৰ কানুন আমি বিভিন্ন পদ্ধতি আমাৰ প্ৰত্যেক সমাজতে আছে কিন্তু আমি সেই দৈনন্দিন জীৱনত আমি কিমান দূৰ সেইখিনি এপ্লাই কৰিছো তাৰ বিষয়ে আমি জানিব লাগিব আৰু সেই দৈনন্দিন জীৱনত আমি যিমান দূৰ এপ্লাই কৰিছো তাৰ ওপৰতে বেছ কৰি আমি আমাৰ থিচিছটো আমি প্ৰিপেয়াৰ কৰিম ইকাৰণে যেতিয়া এজন গৱেষণা কৰিবলৈ যাব এজন গৱেষকে তেতিয়া তেওঁৰ সেইটোৱে প্ৰধান লক্ষ্য আচলতে তেওঁ যিখিনি জায়গাত যাব যিখিনি তেওঁ অধ্যয়ন কৰিব সেই যাতে ডাটাখিনি তেওঁৰ একুৰেট হয় তথ্যখিনি যাতে তেওঁৰ একুৰেট হয় সেইটো তেওঁৰ খুবেই প্ৰথম লক্ষ্য যাতে তেওঁ অথেন্টিক ডাটা কালেক্ট কৰিব পাৰে কোনো ভুল তথ্যৰ ওপৰত তেওঁ যাতে নিজৰ থিচিছখন প্ৰিপেয়াৰ কৰিব লগা নহয় ইকাৰণে আমি দেখিম কি নৃতাত্ত্বিক পদ্ধতিৰ সহায়ৰ জৰিয়তে এজন গৱেষকে যিখিনি গৱেষণা সেই গৱেষণাখিনি তেওঁ সঠিকভাৱে দেখাব পাৰিব তেওঁ যোনটো ৰিয়েলিটি দ্য ৰিয়েল ফেচ অফ সোসাইটি সমাজত যিখিনি প্ৰচলিত চলি আছে নিয়ম সেইখিনি কিমান দূৰনো সেই লোকসকলে মানি চলিছে কিমান দূৰনো সেই লোকসকলে মানিছে নাইবা কিমান দূৰলৈকে সেইখিনি গ্ৰহণযোগ্য আছে সেইখিনি কথা ওলাই পৰিব সেই যেনেকে বহু ধৰণৰ মই উদাহৰণো কলো যেনেকে আমি এনেকুৱা বহু সমাজত দেখিম তেওঁলোকে বাহিৰৰ পৰা হয়তো বহুত তেওঁলোকৰ নিয়ম আছে এইখিনি সমাজত ইমান নিয়ম আছে তেওঁলোকে এইখিনি ফলো কৰি আছে কিন্তু যদি আমি গৈ পেলাই তাৰ দৈনন্দিন জীৱনত দেখিলো যদি আমি তাতে তেওঁলোকৰ মাজত সোমাই পেলাই যেতিয়া আমি দেখিলো কি তেওঁলোকৰ দেখোন সমাজত এইখিনি নিয়ম নাই মানা তেওঁলোকে যেনেকে কৈছিল তেওঁলোকৰ মাজত নাই দেখোন আমি একেবাৰে যদি ডিপলি ষ্টাডি কৰো তেতিয়া আমি গম পাম নাইবা যদি আমি যেতিয়া ৰুলছখিনি ব্ৰেক কৰিম যেতিয়া কোনবা হেঁতৰকৰ সমাজৰ সদস্যই সেই নিয়মটো সেই ৰুলছখিনি যেতিয়া সোশ্যাল ৰুলছখিনি ব্ৰেক কৰিব তেতিয়া কিন্তু আচল কথাটো ওলাই পৰি যায় যেতিয়া সেই সমাজৰ লোকে তেওঁৰ নিয়মখিনি তেওঁলোকে ভাঙি দিব তেতিয়া আমি বহু কথা গম পাম কিমান দূৰনো মানি চলিছে নাইবা সেই ৰুলছ ব্ৰেক কৰা লোকজনক এই যোনখিনি নিয়ম ভাঙিছে সেই ব্যক্তিজনক সেই সমাজৰ লোকে কিমান দূৰ গ্ৰহণযোগ্য হিচাপে ভাবিছে নাইবা তেওঁ কেনে ধৰণৰ ব্যৱস্থা লৈছে যেনে আমি এনেকুৱা বহু উদাহৰণ দেখিছো সমাজবিলাকত যেনেকে কিছু লোকক যেনেকে যোনসকলে তেওঁলোকে সমাজত থাকি যদি কিবা মানে অন্য জাতিলৈ বিয়া কৰাই নাইবা সমাজৰ বাহিৰত তেওঁলোকে কিবা নিয়ম ভংগ কৰে তেতিয়া তেওঁলোকক এঘৰীয়া কৰি দিয়া হয় এনেকুৱা বহুত ধৰণৰ আমি সমাজত বিভিন্ন সময়ত এনেকুৱা উদাহৰণ পাই আছো আমি দেখি আছো তেতিয়া হেনুকা লোকসকলক যে সেই দণ্ড দিছে এই সমাজখনে তেওঁলোকৰ নিয়মন মানি চলিছে নে তেওঁলোকে যে কৈ আছিল তেওঁলোকৰ সমাজখনৰ সেই গাঁও লোকসকলে তেওঁলোকৰ সমাজত সব সমান ইকুৱেলিটি এনেকুৱা ধৰণৰ তেওঁলোকে বহুখিনি মানে লেকচাৰ দি থাকিব পাৰে তেওঁলোকে ক'ব পাৰে তেওঁলোকৰ সমাজত তেওঁলোকৰ সবেই সমান ইকুৱেলিটি আছে এনেকুৱা সবখিনি কিন্তু যেতিয়া তেওঁলোকৰ সমাজৰ এজন লোকে যেতিয়া এনেকুৱা সোসাইটি কিবা মানে নিয়মত অলপ বাহিৰত কৰি দিলে
যেতিয়া আমি সঁচা মানে যোনটো তেওঁলোকৰ দৃষ্টিভংগীটো আমাৰ প্ৰকট হৈ আহিব তেতিয়া আমি কথাকে গম পাম তাৰমানে হৈছে নেকি তেওঁলোক কিমান দূৰ কেনেকৈ ধৰণে শাস্তি দিব কি কৰিব তেওঁলোকৰ ৰিয়েকশ্যনটো কি হ'ব বাকি মেম্বাৰ্ছ অফ সোসাইটি তেতিয়া আমি সঁচা অৰ্থটো আমি গম পাই যাব পাৰিম সঁচা অৰ্থটো আমি গম পাম আৰু লগতে আমি এটো গম পাম কি তেওঁলোকেনো কিমান দূৰ গ্ৰহণযোগ্য কৰিছে তেওঁলোকে কিমান দূৰ নিয়ম ফলো কৰিছে সেই সমাজৰ লোকসকলে যেতিয়া তেওঁলোকে মূলসুতিৰ পৰা অলপমান আঁতৰি কিবা কাম কৰিল নাই বা কিবা তেওঁলোকে সোশ্যাল ৰুলছ খিনি যিখিনি ব্ৰেক কৰিলে তেতিয়া তেওঁলোকে কিমান দিন ৰিয়েক্ট কৰিলে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন কৰিলে সেইটোকে আমি জানিব যেতিয়া আমি সেই পদ্ধতি যেতিয়া ব্যৱহাৰ কৰি নৃতাত্ত্বিক পদ্ধতি বুলি কয় যেতিয়া আমি সাধাৰণ দৈনন্দিন পদ্ধতি ব্যৱহাৰ কাৰ্যৰ আৰু ব্যৱহাৰিক যুক্তি অধ্যয়ন বুলি গণ্য কৰা হয় সাধাৰণ দৈনন্দিন পদ্ধতি বুলি কৈছে দৈনন্দিন পদ্ধতি যেনেকৈ আমি ডেইলি যোনটো আমাৰ আমি যিখিনি ডেইলি কাম কৰি আছো যিখিনি পদ্ধতি যিখিনি নিয়মেৰে চলি আছে ব্যৱহাৰিক কাৰ্য ব্যৱহাৰিক যুক্তি অধ্যয়ন কৰে বুলি কৈছে ব্যৱহাৰিক যুক্তি যেনে এজন ব্যক্তি কিমান দূৰ সেই যিনখিনি সমাজত বসবাস কৰিছে তেওঁ কিমান দূৰ সেই নিয়মখিনি মানি চলিছে নাইবা তেওঁ সেইখিনি ৰুলছখিনি ব্ৰেক কৰাৰ লগে লগে কেনেকুৱা ধৰণৰ সমস্যা সৃষ্টি হৈছে এই গোটেইখিনি কথা আমি জানিব পাৰিম যেনে আৰু মই বহুত উদাহৰণ ক'ব পাৰো সমাজত যেনেকৈ কিছুমান সমাজত আমি দেখিলো কি ছোৱালীসকলক মহিলাসকলক তেওঁলোকে কয় কি আমি পুৰুষ মহিলা সমানে তেওঁলোকক অধিকাৰ দিছো বুলি এনেকুৱা আমি দেখিছো তেওঁলোকে ক'ব পাৰে কিন্তু যেতিয়াই তেওঁলোকৰ সেই সমাজতে এজন ব্যক্তিয়ে ধৰি লওক এগৰাকী মহিলাই তেওঁ ধৰি লওক মানে তেওঁলোকৰ সমাজৰ বাহিৰৰ লোকক এজনক বিয়া কৰাল তেতিয়া সেইটো সিচুৱেশনটো কেনেকুৱা হ'ব তেতিয়া তেওঁ মানা কৰিব তেওঁলোকৰ পৰিয়ালৰ মানুহে নাই বা সমাজৰ মানুহে সেইটো কথা আমি জানো ৰিয়েলিটিটো কি এটি সোশ্যাল ৰুল ব্ৰেক কৰা হয় তেতিয়া কেনেকুৱা ধৰণৰ কিটো ৰিয়েকশ্যন হ'ব কিমান দূৰ তেওঁলোকে মানে বাধা দিব কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিব সেই গোটেইখিনি কথা আমি জানিব পাৰিম আসল অৰ্থত কিমান দূৰনো সফল হৈছে এই কথাখিনি আমি জানিব পাৰিম ইকাৰণে নৃতাত্ত্বিক পদ্ধতি হৈছে এনে পদ্ধতি যাৰ জৰিয়তে আমি সমাজখনৰ আসল মানে যোনটো যিখিনি প্ৰচলিত নিয়ম দৈনন্দিন পদ্ধতি ব্যৱহাৰিক কাৰ্য আৰু ব্যৱহাৰিক যুক্তিৰ জৰিয়তে আমি মানে গোটেইখিনি সমাজৰ গোটেইখিনি বস্তু আমি থুলমূলকে জানিব পাৰিম কিমান দূৰ গ্ৰহণযোগ্য হৈছে এই সমাজখনৰ নিয়ম কানুন আৰু এই কনসেপ্টটো কোনে দিছিল হেৰেড গাৰ্ফিনিকেলে দিছিলে তেওঁ কৈছিলে যে সমাজত যিখিনি যেতিয়া আমি যদি নিয়ম সঁচা অৰ্থত জানিব আমি যদি পদ্ধতিৰে আমি গোটেইখিনি কথা জানিব খোজো সোসাইটি যেতিয়া আমি যেতিয়া এটা ব্ৰেক কৰিম তেতিয়া আমি গোটেইখিনি কথা আমি জানিব পাৰিম যেতিয়া সোশ্যাল ৰুলছখিনি ব্ৰেক কৰা যাব তেতিয়া আমি সমাজত বহুখিনি কথা জানিব পাৰিম সমাজত কিমান দূৰ সেই সমাজত কিমান দূৰ তেওঁলোকৰ থিংকিং কেনেকুৱা তেওঁলোকৰ চিন্তা ধাৰা কেনেকুৱা তেওঁলোকৰ মানে কিমান ব্ৰড মাইণ্ডেড হয় নে নেৰ' মাইণ্ডেড হয় তেওঁলোকৰ চিন্তা ধাৰা বহল নে মানে ঠেক সংকীৰ্ণ নে তেওঁলোকে যে কৈ আছে তেওঁলোকৰ সমাজত মহিলাসকলক সমানে অধিকাৰ দিছে কিন্তু যেতিয়া সেই সমাজত এনেকুৱা ধৰণৰ কিবা এটা ঘটনা হৈ গ'ল তেতিয়া তেওঁলোকে কেতিয়াও আগবাঢ়ি নাহিব পাৰে তেওঁলোকে বাধা দিব সেই ছোৱালীগৰাকীক নাইবা এনেকুৱা বহু ক্ষেত্ৰত হৈছে এনেকুৱা হত্যাও কৰি দিয়া হয় নাইবা সেই তাৰে সমাজৰ ছোৱালী এগৰাকী যদি মানে তেওঁলোকৰ সমাজত বাহিৰত গৈ পেলাই তেওঁলোকে চাকৰি কৰিল কাম কৰিল তেতিয়া সেইটো তেওঁলোকৰ সমাজত ভাল নাভাবিব পাব পাৰে এনেকুৱা বহু উদাহৰণ আছে কৈ আছে কিন্তু তেওঁলোকৰ সমাজত সব ইকুৱেল এনেকুৱা কিন্তু যদি আসল অৰ্থত যদি আমি এজন মানে মহিলা এগৰাকী যদি বাহিৰত গৈ পেলাই কাম কৰিবলৈ যায় তেতিয়া আমি গম পাম কি তেতিয়া তেওঁলোকে নিদিব কাৰণ আমি সমাজৰ বাহিৰত কিয় গৈ পেলাই কাম কৰিছে তেওঁলোকে সমাজত নিয়ম মহিলাসকলে কিয় কাম কৰিব তেতিয়া আমি আসল কথাটো গম পাম তেওঁলোক কিমান দূৰ মানে তেওঁলোকৰ থিংকিংটো কেনেকুৱা তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা যেতিয়াই দৈনন্দিন সেই পদ্ধতি বুলি মানে নিয়ম কানুন ব্ৰেক কৰি মানুহে কিবা এটা বেলেগ ধৰণৰ কাম কৰিবলৈ যায় যোনটো আগৰ পৰা চলি আছে হেনকা চিন্তাধাৰা এটা সেইটো যেতিয়া ব্ৰেক কৰি সোশ্যাল ৰুলছখিনি ব্ৰেক কৰি যেতিয়া মানুহে নতুনকে কিবা এটা বেলেগ এটা চিন্তাধাৰাত আগবাঢ়ি যাব বিচাৰে তেতিয়া সেই পদ্ধতিৰ ব্যৱহাৰ কৰি যদি আমি নতুন এটা কনসেপ্ট নতুন বস্তু নতুন আইডিয়া নতুন এটা নতুনত্বৰ কথা আমি জানিব পাৰিম কিমান দূৰ সফল হৈছে মানুহখিনি কিমান দূৰ পৰিৱৰ্তন হৈছে সঁচা অৰ্থত হৈছে নে নাই সমাজখনৰ পৰিৱৰ্তন নে এনেই মুখেৰে কৈ আছে সেইখিনি কথা যেতিয়া আমি জানিব পাৰিম সেই পদ্ধতিটোৱে হৈছে নৃতাত্ত্বিক পদ্ধতি আমি নৃতাত্ত্বিক পদ্ধতিয়ে হৈছে মানৱৰ কথা অধ্যয়ন মানুহৰ সমাজৰ কথা অধ্যয়ন সমাজত বিভিন্ন প্ৰচলিত নিয়ম কানুন বিভিন্ন প্ৰচলিত
পদ্ধতি দৈনন্দিন পদ্ধতি আৰু সেই পদ্ধতিসমূহ কিমান দূৰ মানুহে গ্ৰহণযোগ্য কৰিছে আৰু সেইখিনি কথাৰ বিষয়ে যেতিয়া আমি জানিম সেইটোকে হৈছে নৃতাত্ত্বিক পদ্ধতি এই নৃতাত্ত্বিক পদ্ধতি হৈছে গুণাগত গৱেষণা পদ্ধতি যোনটো মই আগেই কৈছো যিয়ে শেহতীয়া বিভিন্ন শাখা আধুনিক অধিক নিৰ্দিষ্টভাৱে মানৱ সামাজিক আৰু স্বাস্থ্য বিজ্ঞানৰ গতি লাভ কৰিছে নৃতাত্ত্বিক বৈজ্ঞানিক পদ্ধতি ব্যক্তিসকলৰ সামাজিক জীৱনত ব্যৱহাৰ কৰিবলৈ পদ্ধতি অধ্যয়ন গুৰুত্ব আৰোপ কৰে যাতে পৰিস্থিতিগত প্ৰেক্ষাপটত ভিতৰত পাৰস্পৰিক চিন্তাৰ যুক্ত পাৰস্পৰিক ক্ৰিয়াকলাপ উৎপন্ন হয় যাৰ ফলত শৃংখলাবদ্ধ উৎপন্ন হয় আৰু ইয়াৰ সদস্যসকলৰ প্ৰকৃততে সাধাৰণ কাৰ্যকলাপ সংগঠিত দৈনন্দিন পৰিস্থিতি পৰিৱেশত কেনেকৈ উৎপন্ন আৰু পৰিচালিত কৰে সেই বিষয়ে অন্বেষণ দিয়ে সেই বিষয়ে দিয়ে যেতিয়া দৈনন্দিন পৰিস্থিতিত ব্যক্তিসকলে তেওঁলোকে কেনেকৈ তেওঁলোকৰ জীৱন ধাৰা আগুৱাই নিছে তেওঁলোকৰ জীৱন ধাৰা আগুৱাই নিয়াত কেনেকৈ ধৰণৰ তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে সেই বিষয়ে আমাক বিতংভাৱে জনাত সহায় কৰে দৈনন্দিন জীৱনৰ জৰিয়তে অনুশীলন নৃতাত্ত্বিক পদ্ধতিৰ কেন্দ্ৰীয় বিষয় যাৰ পদ্ধতিয়ে তেওঁলোকৰ জীৱনৰ কাৰ্যকলাপ সমূহৰ বিষয়ে আমাক জনাত সহায় কৰে দৈনন্দিন জীৱনত আমাৰ এজন ব্যক্তিৰ বহুত ধৰণৰ কাৰ্যকলাপ থাকিব পাৰে তেওঁ দৈনন্দিন জীৱনত যিসমূহ কাম কৰিছে সেই কামসমূহৰ বিষয়ে জানাত আমাক সহায় কৰে এই সোসাইটিত কিমান কেনেকুৱা ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যন প্ৰচলিত আছে সেইখিনি জনাত সহায় কৰে নৃতাত্ত্বিক পদ্ধতি উৎপত্তি হৈছে গাৰ্ফিংকেলৰ পৰা যিয়ে পাৰ্সোনেল ক্ৰিয়া তাত্ত্বিক সমালোচনা কৰিছে য'ত গাৰ্ফিংকেলে চিত্ৰ কৰিছে যে নৃতাত্ত্বিক পদ্ধতিয়ে কেনেকৈ গতানুগতিক সামাজিক স্তৰৰ পৰা আঁতৰিয়াই সামাজিক জীৱনৰ অধ্যয়নৰ বাবে পদ্ধতি বিকশিত কৰে সেই গাৰ্ফিংকেলে যোনটো কথা কৈছে তেওঁ কৈছে যেনে ধৰণে এজন ব্যক্তি এজন গৱেষকে যদি সমাজত তেওঁ সমাজৰ পদ্ধতি যদি আলোচনা কৰিবলৈ যায় তেতিয়া সেই সমাজৰ পদ্ধতি তেওঁ যদি তেওঁ ব্ৰেক কৰে ৰুলছখিনি ব্ৰেক কৰাৰ লগে লগে তেওঁ কিন্তু সেইখিনি কথা বেছি ভালকে জানিব পাৰিব এজন গৱেষকে যেতিয়া সমাজৰ এখন বিশেষ সমাজৰ পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰি যাওঁতে তেওঁ যেতিয়া বিশেষ তেওঁৰ সেই সমাজৰ ৰুলছখিনি ব্ৰেক কৰি দিব তেতিয়া কিন্তু তেওঁ এইখিনি সমাজত কিমান ধৰণৰ ৰুলছ ব্ৰেক কৰিলে কিমানখিনি তেওঁলোকে মানি চলিছে সেই ৰুলছখিনি ব্ৰেক কৰাৰ লগে লগে তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব তেওঁলোকে কেনেকৈ ৰিয়েক্ট কৰিব সেইখিনি গোটেইখিনি জানি ল'ব পাৰিব আৰু সেই গোটেইখিনিয়ে কিন্তু এজন গৱেষকক এই সমাজখনৰ বিষয়ে ডিটেইল ষ্টাডি কৰিব সহায় কৰিব সেই সমাজখন কিমান দূৰনো সফল হৈছে তেওঁলোকৰ সংস্কৃতি সংৰক্ষণ কৰাত নাইবা তেওঁলোকৰ ট্ৰেডিশ্যন বিষয়ে সংৰক্ষণ কৰাৰ প্ৰিজাৰ্ভেশ্যনৰ ওপৰত কিমানখিনি গুৰুত্ব আৰোপ কৰিছে নাইবা তেওঁলোকে কিমান দূৰ কাৰ্যক্ষম হৈছে তেওঁলোকৰ নিয়ম কানুনখিনি ৰক্ষা কৰিবলৈ সেইখিনি বিষয়ে বিতংভাৱে জানিব পাৰিব তাৰ লগতে এই পদ্ধতিয়ে পাৰস্পৰিক ক্ৰিয়াৰ কথা কোৱাৰ আৰু পাৰস্পৰিক ক্ৰিয়াৰ হিচাপে ইংগিত প্ৰতি বিপদ মনোযোগ দিয়ে সৃষ্টি আৰু সমৃদ্ধি বিপদত তথ্যসমূহৰ কেইবাবাৰো চাব পাৰি যাৰ ফলত তথ্যসমূহ মূল্যায়ন আৰু বিশ্বাসযোগ্য সেই কথাত প্ৰমাণিত হয় যেতিয়া সেই তথ্যসমূহ তেওঁ এজন ৰিচাৰ্চাৰে তেওঁ ৰিচাৰ্চ কৰি যেতিয়া তেওঁ অধ্যয়ন কৰি তেওঁ দাঙি ধৰিব সেই তথ্যসমূহ যেতিয়া এটা মানে বিপদ সংকলক পৰিস্থিতিৰ পৰা যেতিয়া তেওঁ সেইখিনি কালেক্ট কৰিব সেই তথ্যসমূহ অতি নিৰ্ভৰযোগ্য যেনে উদাহৰণস্বৰূপে এজন গৱেষকে তেওঁ যেতিয়া সেই গৱেষণা কৰিবলৈ যাব এটা তেওঁ এৰিয়াত ষ্টাডি কৰিব গ'ল ধৰি লওক তেতিয়া তেওঁ নিজে ৰিস্ক ল'ব কেনেকৈ তেওঁ যেতিয়া সেই সোসাইটিৰ এটা ৰুলছ ব্ৰেক কৰি তেওঁ নিজে এটা ৰিস্ক ল'ব তেওঁ সেই ব্ৰেকটো কৰিলে তেওঁৰ কি হ'ব পাৰে তেওঁৰ কেনেকুৱা ধৰণৰ সমস্যা তেওঁ ভুগিব পাৰে তেওঁ সেইটো কথা জানে যেতিয়া তেওঁ সেই গোটেইখিনি ৰিস্ক লৈ পেলাই যেতিয়া তেওঁ কামখিনিত আগবাঢ়ি যাব তেতিয়া তেওঁ কিন্তু সেই ডাটাখিনি তেওঁ ল'ব সেইটো মানে তথ্যৰ বিশ্বাসযোগ্য সেই তথ্যসমূহ অতি বিশ্বাসযোগ্য হ'ব লগতে এইখিনিও কথা আমি ক'ব পাৰো নৃতাত্ত্বিক পদ্ধতি হৈছে সমাজ বিজ্ঞানৰ এনে পদ্ধতি যিয়ে সমাজৰ সদস্যসকলৰ নিজৰ দৈনন্দিন জীৱন ব্যাখ্যা কৰাৰ সাধাৰণ জ্ঞান সম্পদ পদ্ধতি আৰু অনুশীলনৰ সমূহৰ বিষয়ে অধ্যয়ন কৰে আৰু সেই সামাজিক প্ৰক্ৰিয়াৰ ক্ৰিয়াকলাপসমূহৰ বিষয়ে প্ৰসংগৰ ভিতৰত পাৰস্পৰিক স্বীকৃতি দিয়ে কেনেকৈ শৃংখলাবদ্ধ সৃষ্টি কৰে কেনেকেনো সেইখিনি যিখিনি তেওঁলোকে পাৰস্পৰিক ক্ৰিয়াকলাপ তেওঁ সমাজত চলি আছে সেই ক্ৰিয়াকলাপসমূহ কিমান দূৰ তেওঁলোকে মানি চলিছে আৰু তাৰ ভিতৰত তেওঁলোকৰ সেই ক্ৰিয়াকলাপসমূহ কিমান দূৰ স্বীকৃতিপ্ৰাপ্ত আছে যেনে বহুখিনি মই সেইটো কথাই ক'ব বিচাৰিছো যেনেকৈ সমাজত বহুখিনি নিয়ম থাকিব পাৰে সেই নিয়মখিনিনো কিমান দূৰ তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত আছে
মানে কিমানখিনি ৰিকগনাইজড ৰুলছ বহুত নিয়ম থাকিব পাৰে সমাজ এখনত কিন্তু সেই সমাজখনত কিমানখিনি ৰুলছ যে মানে এইটো একচেপ্ট কৰা হৈছে সেইখিনি কথা জানিবলৈ আমি নৃতাত্ত্বিক পদ্ধতি ব্যৱহাৰ কৰিব লাগিব সেই ৰুলছখিনি কিমান দূৰ ৰিকগনাইজ হৈ পেলাই কিমানখিনি এপ্লিকেবল হৈছে সমাজত কিমানখিনি সেই ৰুলছখিনি এপ্লাই কৰি সমাজৰ কিবা হিতকাৰী হৈছে নে নাই যুক্তিসংগ আছে নে নাই নে সেইখিনি নিয়মৰ কোনো অৰ্থই নাই যেনেকৈ আমাৰ সমাজত কিছু কিছু এনেকুৱা নিয়ম আছে সেই পদ্ধতিৰ সেই নিয়মসমূহৰ কোনো অৰ্থ নাই এনেই মানুহে মানি আছে তে সেইখিনি নিয়ম যেতিয়া কোনোবাই ব্ৰেক কৰিলে তেতিয়া কাৰো হয়তো একো গাত নালাগিব পাৰে কিন্তু কিছুমান এনেকুৱাও নিয়ম আছে নিয়ম আচাৰ আছে ব্যৱহাৰ আছে যিসমূহ ব্ৰেক কৰিলে হয়তো সমাজে উচিত ব্যৱস্থা ল'ব এইকাৰণে সেনেকুৱা সেইসমূহ ৰুলছখিনি স্বীকৃতি দিয়া আছে সেইখিনি মানিবই লাগিব এই পদ্ধতি যুক্তি আগুৱাই যে মানৱ সমাজে নিজৰ সংগঠিত সামাজিক গাঁথনি আৰু অৰ্থ নিৰ্মাণৰ কেৱল লোক পদ্ধতিৰ জৰিয়তে গঢ়ি তোলে আৰু লগতে ইয়াৰ জৰিয়তে গঢ়ি তোলাৰ লগে লগে তেওঁলোকে এটা সমাজ নতুন মাত্ৰা দিয়ে যেনেকৈ সমাজত বহু ধৰণৰ লোক পদ্ধতি আছে এই ফোক কালচাৰ ফোক ট্ৰেডিশ্যন আছে সেইখিনি কিন্তু কেনেকৈ চলিছে মানুহে আমি মৌনভাৱে আমি মানি চলি আহিছোঁ তাতে কোনো আমি প্ৰতিবাদ কৰা নাই যেনে আমাৰ প্ৰত্যেক সমাজতে কিছুমান নিয়ম আছে লোকাচাৰ আছে ফোক কালচাৰ ফোক ট্ৰেডিশ্যন আছে কিছুমান এনেকুৱা ট্ৰেডিশ্যনেল ভেলুজ আছে নৰ্মছ আছে নিয়ম কানুন আছে যিসমূহ আমি মৌনভাৱে মানি চলিছোঁ তাৰ ওপৰত আমি কোনো প্ৰতিবাদ কৰা নাই হয়তো সেই মতেই চলি আছে যেনেকৈ আগত চলি আছে এতিয়াও সেনেকেই চলি আছে তাতে কোনো প্ৰতিবাদ কৰা নাই আৰু সেই মৌন প্ৰতিবাদৰ নকৰাৰ ফলত হয়তো সেইখিনি যিখিনি নিয়ম হয়তো প্ৰথমতে একো মানে বেছিকে ষ্ট্ৰিক্টলি ফলো কৰা নাছিল মানুহে কিন্তু পিছত গৈতো সেইটো নতুনকৈ এটা কাঢ়া ৰুলত সৃষ্টি হ'ল নৃতাত্ত্বিক পদ্ধতিখনে নিয়মসমূহৰ বিষয়ে অধ্যয়ন কৰে মানৱ সমাজত সেই নিয়মসমূহ পদ্ধতিসমূহ কেনেকৈ পৰিৱৰ্তন হৈ পেলাই এতিয়া হয়তো কিছু নিয়ম হয়তো পৰিৱৰ্তন হৈছে আৰু কিছু নিয়ম হয়তো সহজ নিয়ম কঠোৰ নিয়মলৈ পৰিণত হৈছে সেই নিয়মসমূহৰ বিষয়েও অধ্যয়ন কৰে নৃতাত্ত্বিক পদ্ধতিয়ে সমাজ বিজ্ঞান আৰু গৱেষণাৰ পদ্ধতিসমূহ পৰীক্ষা কৰে আৰু পাৰস্পৰিক সমাজৰ ক্ৰিয়াকলাপসমূহ অধ্যয়ন কৰে লগতে পৰম্পৰাগত সমাজৰ গৱেষণা আৰু পদ্ধতি জ্ঞান সংৰক্ষণ উপায় বুলি নাভাবে যিটো আৰু আন যিকোনো পদ্ধতিক অধিক ব্যৱহাৰযোগ্য বুলি ভাবে নৃতাত্ত্বিক পদ্ধতিৰ চৰ্চাৰ পৰিঘটনাৰ পাৰস্পৰিক পৰাই উদ্ভৱ হৈছে পৰিঘটনাৰ ইয়াৰ বংশধৰ নৃতাত্ত্বিক পদ্ধতি যিটো ব্যাপকভাৱে বৃহৎ আৰু সমাজ বিজ্ঞান পাৰস্পৰিক হয় আৰু ইয়াৰ এতিয়াও সমসাময়িক সামাজিক গৱেষণাৰ অৱগত হয় যে নৃতাত্ত্বিক যিখিনি পদ্ধতি আছে সেইসমূহ কিন্তু পৰিঘটনা বিজ্ঞানৰ পৰাও ইয়াৰ কিছু মিল আছে পৰিঘটনা বিজ্ঞানে কিন্তু যিসমূহ তথ্য মানে তেওঁলোকে পাইছে দেখিছে তাৰ ওপৰতে তেওঁলোকে সেইটোকে সঁচা বুলি ভাবি লয় যোনটো তেওঁলোকে ফেক্ট যোনটো আছে ফেক্ট যোনটো চলি আছে সেইটোতে তেওঁলোকে ভাবি লয় যেনেকৈ যিটো চলি আছে যেনেকুৱা এজন গৱেষকে গৈ পেলাই দেখিলে যোনটো আগৰ পৰা চলি আছে এতিয়াও চলি থাকিব সেনেকুৱা আমি যদি এনেকুৱা এটা ধাৰণা লৈ যাওঁ তেতিয়া হয়তো আমি বহুত তথ্য হয়তো আমি আমাৰ হাতৰ পৰা হেৰাই যাব পাৰে তাৰপৰা এনেকুৱা হ'ব পাৰে কিছু তথ্য আমি নাজানিব পাৰোঁ কিন্তু আমি যদি সেনেকৈ নকৰি আমি সেই ৰুলছখিনি যদি কিবা কাৰণে ব্ৰেক কৰি তেতিয়া আমি যদি তথ্য আহৰণ কৰিব পাৰোঁ তেতিয়া আমি সেই তথ্যসমূহ অতি নিৰ্ভৰযোগ্য এনেই যোনটো চলি আছে ফেক্ট সেইটোৰ ওপৰত বিশ্বাস নকৰি যেন গৱেষকে যেতিয়া তেওঁ ডিপলি যদি ষ্টাডি কৰিব বিচাৰে নাইবা যেতিয়া তেওঁ এটা অথেণ্টিক ডাটা তেওঁ কালেক্ট কৰিব বিচাৰে এটা নিৰ্ভৰযোগ্য যোনটো একদম সঁচা এনেই মানুহে কোৱা নহয় তেতিয়া তেওঁ সেনেকুৱা ধৰণৰ টেকনিকৰ ইউজ কৰিব লাগিব যে পৰিঘটনা হৈছে অভিজ্ঞতা আৰু দৰ্শন আৰু ই অভিজ্ঞতাৰ গাঁথনি চেতনা আৰু কল্পনা মানুহৰ মাজত সম্পৰ্ক আৰু সমাজৰ ইতিহাসৰ নিজৰ স্থান বৰ্ণনা কৰিব বিচাৰে নৃতাত্ত্বিক পদ্ধতি সৰ্বোপৰি সামাজিক জীৱনৰ স্তৰ নহয় বা সামাজিক জীৱনৰ অধ্যয়নৰ পদ্ধতি নহয় বৰঞ্চ নৃতাত্ত্বিক পদ্ধতি হৈছে সামাজিক বিজ্ঞানীসকলে ইতিমধ্যে সৃষ্টি কৰা তাত্ত্বিক কাঠামোবোৰৰ পৰিৱৰ্তে সামাজিক পৰম্পৰা ক্ৰিয়াৰ ওপৰত পৰ্যবেক্ষণ আৰু অনুসন্ধান এনেধৰণে অৰ্থ কেনেকৈ লয় আৰু তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে এই নৃতাত্ত্বিক পদ্ধতি অকল যে মানে কি সামাজিক জীৱনৰে মানে তত্ত্ব নহয় যি সোসাইটিৰ অকল মানে আমি ডাটাখিনি লৈয়ে অকল সোসাইটি ৰিলেটেডেই অকল নহয় সামাজিক জীৱনতে তেওঁলোকে সীমিত নহয় তাৰ লগতে ইয়াৰ পৰিসৰ অতি বহল যে সমাজত যিখিনি সামাজিক পাৰস্পৰিক ক্ৰিয়া
ওপৰত তেওঁলোকে পৰ্যবেক্ষণ কৰে, অবজাৰ্ভ কৰে, কিমানখিনি ৰুলছখিনি অনুসন্ধান কৰে। সেই অনুসন্ধান কৰি এনে প্লেটফৰ্ম তেওঁলোকে উপায় সৃষ্টি কৰে যিয়ে ব্যক্তিসকলৰ নিজৰ জগতখনৰ অৰ্থ কেনেকৈ উলিয়াই লয়। যেনে এজন ব্যক্তিয়ে তেওঁ যিখিনি সমাজত বসবাস কৰে সেই সমাজখনত তেওঁ যিখিনি পাৰস্পৰিক মানে ক্ৰিয়াকলাপ আছে, যিখিনি তেওঁলোকৰ ৰুলছ ৰেগুলেশ্যন আছে, সেইখিনি অনুসন্ধান কৰে। তেওঁ কিয়নো চলি আছে, তাৰ অৰ্থটো কি, কিয় মানি আছে মানুহে এইখিনি নিয়ম, কি কাৰণে হৈ আছে, সেইখিনি ধৰণৰ তেওঁ সঁচা অৰ্থটো জানিবলৈ যেতিয়া পাৰিব, তেতিয়া তেওঁ তাৰ আচল জগতখন, এই তেওঁ যোনটো ছ'চাইটিত তেওঁ বসবাস কৰে, যোনখন সমাজত তেওঁ বসবাস কৰে, সেই সমাজখনৰ আচল অৰ্থটো আমি বিচাৰি পাম। এইকাৰণে ইয়াৰ যোনটো মানদণ্ড অতি বহল। যেনে আমাৰ ইয়াত বহু উদাহৰণ আছে, যেনে সতী প্ৰথাৰ কথাই ক'লো। সতী প্ৰথাৰ যদি আমি মানে জানিবলৈ, আমি যেতিয়া সতী প্ৰথাৰ যদি বিৰোধ কৰিবলৈ যাওঁ, তাৰ আগত আমি সতী প্ৰথা কি কাৰণে হৈছে, তাৰ কাৰণটো কি, আমি সেইখিনি জানিব লাগিব। সতী প্ৰথাৰ জৰিয়তে যে মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰি তেওঁলোকৰ তাৰ পিছৰ পৰ্যায়তো আমি জানিব লাগিব। সতী প্ৰথাৰ বিৰোধ কৰাৰ আগতে আমি সতী প্ৰথাৰনো কি কাৰণে হৈছে, কেনেকৈ হৈছে, এইটোতো মানে কমপ্লিট মাৰ্ডাৰ হয়, তাৰ পিছত কি হ'ব আৰু কি কাৰণে কৰা গৈছে, সেইখিনি যেতিয়া আমি জানি ল'ব পাৰিম, তেতিয়া আমি যুক্তি সংকৰে এইটো আমি নিজে ডিবেট কৰি আমি ৰখাব পাৰিম। এইকাৰণে আমাৰ যিখিনি আমি মানে আমাৰ হিষ্ট্ৰীত যিখিনি দেখিছো, যিখিনি মানে ছ'চিয়েল ইভিলছৰ ওপৰত যেতিয়া বিভিন্ন সময়ত লোকে মাত মাতিছিল, তেতিয়া তেওঁলোকে সেই যুক্তি সহকাৰে দেখুৱাইছিলে। আৰু যেতিয়া সেই সমাজৰ নিয়ম ভাঙি যেতিয়া কাম কৰিছিলে, তেতিয়া এই সমাজৰ আচল স্বৰূপটো, সেইখিনি সময়ত যিখিনি মানে ৰুলছ ব্ৰেক কৰি যেতিয়া এজন লোকে এটা নতুনত্ব কৰিব বিচাৰিছিলে, তেতিয়া এই সমাজৰ আচল সেইটো আমি জানিব পাৰিম। আচল তেওঁলোকৰ যিখিনি তেওঁলোকে মানিছে, কিমান দূৰ গ্ৰহণযোগ্য তেওঁলোকে ভাবে, সেইখিনি কথা আমি জানিব পাৰিম। এনেকুৱা উদাহৰণ বহুত আছে। বাল্য বিবাহৰ ক্ষেত্ৰতে আমি ক'ব পাৰো, নাইবা আৰু বহু এনেকুৱা উদাহৰণ আছে, যিসমূহ উদাহৰণে আমি তাৰ জৰিয়তে আমি ক'ব পাৰো যে সমাজত যিখিনি প্ৰচলিত নিয়ম কানুন আছে, সেই নিয়ম কানুনৰ বিৰুদ্ধে গৈ পেলাই যেতিয়া কোনোবাই কাম কৰিছে, তেতিয়া তেওঁলোকৰ কি পৰিণাম হৈছে। এইকাৰণে যেতিয়া সেই পদ্ধতি ব্যৱহাৰ কৰি যেতিয়া আমি ডাটা কালেকশ্যন কৰিম, সেই ডাটাসমূহ কিন্তু অতি নিৰ্ভৰযোগ্য, তাতে কোনো সন্দেহ নাথাকে। এইকাৰণে সেইখিনি কথা ক'ব বিচাৰিলো মই। তাৰ লগত এতিয়া নেক্সট আমি বৈশিষ্ট্যৰ বিষয়ে আমি আলোচনা কৰিলো। ইয়াৰ বৈশিষ্ট্য কি হয়, ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি। প্ৰথমটো হৈছে এইটো গুণাগত গৱেষণা পদ্ধতি, এইটো এটা কোৱালিটেটিভ মানে ৰিচাৰ্চ বুলি কৈছে। ইয়াত আমি এজন গৱেষকে তেওঁ গৱেষণাৰ জাগাত গৈ পেলাই, তেওঁ নিজৰ ফিল্ডত গৈ পেলাই তেওঁ সেই এৰিয়াখিনিতে কোৱালিটেটিভ ডাটা কালেক্ট কৰিব। ধৰি লওক তেওঁ এজন গৱেষকে তেওঁ হৰিজনৰ ওপৰত অধ্যয়ন কৰিছে, হৰিজন লোকৰ ওপৰত অধ্যয়ন কৰিছে, দলিত সমাজত অধ্যয়ন কৰিছে, তেতিয়া তেওঁ সেই জাগাখিনিত গৈ পেলাই তেওঁ কি কৰিব, প্ৰথমতে চাব, তেওঁ তাত অবজাৰভেশ্যন কৰি পেলাই তেওঁ বিভিন্ন পাৰ্টিচিপেণ্ট অবজাৰভেশ্যন কেতিয়াবা কৰিব লাগিব হ'ব পাৰে, তেওঁ বিভিন্ন ৰিচাৰ্চ টেকনিক মেথড এপ্লাই কৰি পেলাই তেতিয়া তেওঁ চাব কি তেওঁকে ডাটাখিনি যে লৈছে, তেওঁ সেইখিনি এনালাইজ কৰিব, আৰু তেওঁ যেতিয়া সেই ডাটাখিনি তেওঁ এনালাইজ কৰি তেওঁ গম পাব, তেতিয়া সেই ডাটাখিনি তেওঁ দেখিব সেইটো আমাৰ কোৱালিটিভ ডাটাৰ ওপৰত বেছ হৈছে। তেতিয়া এইকাৰণে ফিল্ড বেছ হয়তো বেছিকে কোৱালিটিটিভ হ'ব পাৰে, কোৱান্টিটিভ ডাটাৰ ওপৰতো বেছ হ'ব পাৰে। কিন্তু গুণাগত যেতিয়া গৱেষণা কৰে, সাধাৰণতে আমাৰ নৃতাত্ত্বিক পদ্ধতিত আমি গুণাগত পদ্ধতিৰ ওপৰতে বেছ কৰি আমি কৰোঁ। যে সেনেকে ধৰণৰ মই যোনটো উদাহৰণ কৈছিলো, হৰিজনৰ সকলৰ তেওঁলোকে মানে এৰিয়াত গৈ পেলাই যেতিয়া অধ্যয়ন কৰি তেওঁ গম পালে, তেওঁ প্ৰথমতে ধৰি লওক মানুহজনৰ বিলাকৰ লগত কথা চথা পাতি পেলাই তেওঁ এটা আইডিয়া পালে, সেইখিনি বস্তু তেওঁ নিজে তেওঁ নোট কপিত লিখি পেলাই তেওঁ এটা নতুনকে এনালাইজ কৰি চালে, তাৰমানে এনেকুৱা হৈছে। আৰু হয়তো তেওঁলোকে যি লোকসকলৰ ওপৰত অধ্যয়ন কৰিছে, হৰিজন লোকসকলৰ ওপৰত, তেওঁ প্ৰথমে লোকসকলে কৈছে কি আমাৰ ইয়াতে ল'ৰা ছোৱালী সমানে পঢ়াইছো, আমি ল'ৰা ছোৱালীক সমানে অধ্যয়নৰ কাৰণে আগবঢ়াইছো। কিন্তু যেতিয়া তাতে দেখা গ'ল, গৱেষকজনে দেখিলে যেতিয়া এজন ছোৱালী এজনী যেতিয়া তেওঁ
মানে বেছিকে পঢ়িব বিচাৰিলে কিন্তু এটা ঘৰত যেতিয়া 5টাকে ল'ৰা আছিল ছোৱালী 3জনী আছে ধৰি লওক তেতিয়া তেওঁলোকে প্ৰিফাৰ কৰিব ল'ৰাক প্ৰিফাৰ কৰিব তেতিয়া সেই কথাটোৰে গম পোৱা গ'ল তাৰমানে তেওঁলোকৰ সোসাইটিত বস্তুটো কেনেকুৱা ধৰণৰ আছে কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানদণ্ড আছে কেনেকুৱা ধৰণৰ তেওঁলোকৰ সোসাইটিত যিখিনি পৰম্পৰা চলি আছে ছোৱালীক পঢ়াব নিদিব সোনকালে বিয়া দিব এনেকুৱা যিসমূহ মানে যিখিনি মানে আগৰ পৰা চলি থকা কিছুমান নিয়ম আছে যেতিয়া কোনোবাই ব্ৰেক কৰি যেতিয়া নতুন এটা আগলৈ যায় নতুনত্ব কৰিবলৈ যায় যেতিয়াই সোশ্যাল ৰুল ব্ৰেক হয় তেতিয়াই কিন্তু আমি তাৰ সোসাইটিৰ বহু কথা জানিব পাৰিম ইকাৰণে এইটো এটা টোটালি কোৱালিটি বেছৰ ওপৰত হয় এতিয়া এই পদ্ধতি অধ্যয়নৰ ওপৰত জড়িত এই পদ্ধতি এটা টোটালি এটা ষ্টাডি এই পদ্ধতি অধ্যয়নৰ জৰিয়তে ক্ষেত্ৰ অধ্যয়নৰ এই হওক বিভিন্ন ধৰণৰ অধ্যয়নৰ জৰিয়তেহে কিন্তু এই পদ্ধতিটি সম্পন্ন হ'ব এই পদ্ধতিত বিভিন্ন টেকনিক খটাই পেলাই বিভিন্ন টেকনিক ইউজ কৰি পেলাই তেওঁ যেতিয়া এজন গৱেষকে তথ্যখিনি ল'ব সেই তথ্যখিনি যাতে নিৰ্ভৰযোগ্য হয় তাৰ কাৰণে ইয়াতে ডিপ ষ্টাডি কৰিব লাগিব এজন গৱেষকে ডিপলি ষ্টাডি কৰি তাৰ তথ্যখিনি আহৰণ কৰিব লাগিব কাৰণ এইটো এটা অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ দিছে সদস্যলোকৰ প্ৰকৃত সাধাৰণ কাৰ্যকলাপ কেনেদৰে সংগঠিত দৈনন্দিন পৰিস্থিতিৰ ওপৰত কেনেকৈ প্ৰস্তুত কৰে আৰু পৰিচালনা কৰে তাক অন্বেষণ কৰে তাৰমানে সেই এজন ব্যক্তিসকলে নাইবা এটা গ্ৰুপ তেওঁলোকে দৈনন্দিন জীৱনত তেওঁলোকে পৰিস্থিতি তেওঁলোকে কেনেকৈ ধৰণে তেওঁলোকে প্ৰস্তুত কৰে নিজকে আৰু তাকে পৰিচালনা কেনেকৈ কৰে তাৰ বিষয়ে অন্বেষণ কৰে ষ্টাডি কৰে তেওঁলোক এজন সেই সমাজখনত কিবা এটা ঘটনা ঘটি গ'ল নাইবা তেওঁলোকৰ বিভিন্ন সিচুৱেশন ডিল কৰিবলৈ তেওঁলোকে কেনেকৈ নিজকে সেই সমাজৰ লোকসকলে কেনেকৈ প্ৰস্তুত কৰে ধৰি লওক সমাজখনত খুবেই আকাল হ'ল সেই আকালৰ সময়ত সেই লোকসকলে নিজকে আৰু লগতে সমাজৰ লোকসকলক কেনেকৈ তেওঁলোকে মানে বচাই ৰাখিছে কি টেকনিক ইউজ কৰি বচাই ৰাখিছে কি টেকনিক ইউজ কৰিব বিচাৰে আৰু লগতে কেনেকৈ সমাজখনক তেওঁলোকে জীয়াই ৰাখিছে এনেকুৱা সময়ত তে সেইটো বস্তু আমি জানিব হলে আমি নৃতাত্ত্বিক পদ্ধতি ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াতে ভিডিঅ ৰেকৰ্ডিং আৰু ডাটাৰ পছন্দ পদ্ধতি হিচাপে অংকন কৰি য'ত বাৰ্তালাপ আৰু বিভিন্ন ধৰণৰ মানে ধৰি লওক বাৰ্তালাপৰ জৰিয়তে মানে ৰেকৰ্ডিঙৰ জৰিয়তে ডাটা কালেকশ্যন কৰা হয় পছন্দ কৰা হয় যেনেকৈ ধৰি লওক কিছুমান লোকসকলে হয়তো তেওঁলোকে ফেচ টু ফেচ ডাটা দিব নোখোজিব পাৰে তেতিয়া তেওঁৰ পৰা কিছু ভিডিঅ' ৰেকৰ্ডিং কৰি কেতিয়াবা ল'ব লগা হয় আৰু ইয়াতে মানে বিভিন্ন ধৰণৰ ৰেকৰ্ডিং কৰি যিখিনি তথ্যসমূহ দিছে তথ্য ডাটাই সেই তথ্যসমূহ যাতে সংৰক্ষণ কৰি থাকিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সেইকাৰণে এইটো এটা নতুন এটা আধুনিক প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰোঁ এতিয়া নৃতাত্ত্বিক পদ্ধতিৰ অন্য কিছুমান আমি যদি ৰুল চাওঁ এই অন্য কিছুমান পদ্ধতি আমি যদি আলোচনা কৰোঁ এইসমূহ পদ্ধতি হৈছে স্বীকাৰ কৰা ধাৰণা লোৱা হৈছে ইয়াতে যেনেকৈ যি লোকসকলে যিখিনি তেওঁলোকে স্বীকাৰ কৰিব যিখিনি তেওঁলোকে ক'ব যিখিনি তেওঁলোকে মানে কৈ দিব তেওঁলোকে কিখিনি পাইছে কিমানখিনি ৰুলছখিনি তেওঁলোকে ফ'ল' কৰিছে নাইবা কৰা নাই তেওঁলোকে যিখিনি স্বীকাৰ কৰিব তেওঁলোকে কৈ দিব এইখিনি আমি মানিছো নাইবা এইখিনি আমি ৰুলছ মানা নাই তেওঁলোকে নিজেই কৈ দিব সেইখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এনেই কোৱাৰটো মুখেৰে কোৱা নহয় আমি যেতিয়া নিজে উইটনেছ কৰিম যেনেকৈ সেইটো আমি সমাজত যেনেকৈ ক'লে কাষ্টিজমৰ কথাই ক'লোঁ কাষ্টিজমৰ তেওঁলোকে জাতি প্ৰথা খুবেই নামানো বুলি ক'লে কিন্তু আমি যেতিয়া দেখা পালোঁ তাৰে সমাজৰ ল'ৰা এটাই বেলেগ এটা সমাজৰ ছোৱালী এজনী তেওঁলোক আউটকাষ্ট বিয়া কৰালে তেতিয়া কি হ'ব তেতিয়া তেওঁলোকে বাধা দিব তেওঁলোকে নাই আমি এইটো হ'ব নোৱাৰে সেনেকুৱা ধৰণে তেওঁলোকে বাধা দিব কিয় হ'ব তেতিয়া আমি গম পাম তাৰমানে আচল অৰ্থত এইটোহে ইকাৰণে আমি নৃতাত্ত্বিক পদ্ধতি এটা ডিপ ষ্টাডি বুলি আমি ক'ব পাৰোঁ তাতে আমি বহু ধৰণৰ কথা জানিব পাৰিম এনেই বাহিৰৰ পৰা যিখিনি কোৱা হৈছে বাহিৰৰ পৰা যিখিনি লোকসকলক কোৱা হৈছে যে এনেকুৱা ধৰণৰহে আছে কিন্তু আমি যেতিয়া সঁচা অৰ্থত আমি ক্ষেত্ৰত গৈ পেলাই যেতিয়া আমি চালোঁ কি আচলকে এনেকুৱা দেখোন নহয় আচলতে দেখোন লোকসকলে তেওঁলোকে জাতি প্ৰথাৰ ওপৰত খুবেই গুৰামি আছে তেওঁলোকে দেখুৱাই আছে বাহিৰত এনেকুৱা কিন্তু আচলতে দেখোন এনেকুৱাহে তেতিয়া আমি বহুখিনি কথা জানিব পাৰিম সাধাৰণ জ্ঞানগত আৰু প্ৰক্ৰিয়া ইয়াত কিন্তু আমি সাধাৰণ জ্ঞানৰ ওপৰতো কথা কওঁ কিছু প্ৰক্ৰিয়াৰ জৰিয়তেও আমি মানে নিজৰ কামটো আমি আগবঢ়াই নিওঁ যেনেকৈ প্ৰথমতে ধৰি লওক আমি যোনখিনি জাগালৈ গৈছোঁ
সেই জাগাখিনিৰ বিষয়ে আমি এটা সাধাৰণ জ্ঞান লৈ গ'লো লৈ পেলাই তাৰ পিছত যেতিয়া আমি সেই প্ৰক্ৰিয়াটোৰে আমি আগুৱাই যাতে আমি দেখিলো কি তাতে দেখোন যেনেকে কৈছিল তাতছে অলপ বেলেগহে পালো এই কাৰণে সেইটো এটা মানে আমাৰ প্লাস পইণ্ট বুলি কৈছে আমি ইয়াত মানে ডিপ ষ্টাডি কৰি পেলাই আমি নতুন আমাৰ যোনটো গৱেষণা সেই গৱেষণাক আমি নতুন মাত্ৰা দিব পাৰিম গৱেষণাৰ মানে আচলকে হৈছে যেতিয়া আমি ৰিসাৰ্চ মানে আমি নতুনকে যেটা নতুন দিশত আমি এটা আমাৰ যোনটো অধ্যয়নৰ টপিক সেইটো নতুন দিশত এতিয়া আমি তাৰে তথ্য আহৰণ কৰিব পাৰিম তাকেই আমি গৱেষণা বুলি কওঁ কাৰণ এই গৱেষণা নৃতাত্ত্বিক পদ্ধতি ব্যৱহাৰ কৰি আমাৰ গৱেষণাটো আমি নতুন মাত্ৰা দিব পাৰিম এই নতুনতা দিয়াৰ লগে লগে ইয়াৰ ডাটাসমূহ খুবেই অথেন্টিচিটি আমি ৰাখিব পাৰিম কাৰণ এইটো এটা হৈছে খুবেই মানে এটা ইম্পৰ্টেন্ট পদ্ধতি যোনটো বৰ্তমান সময়ত খুবেই ইউজ কৰা খুবেই দৰকাৰ তাৰ লগতে আমি ইয়াত মানে ইয়াৰ প্ৰক্ৰিয়াটোত আমি কি কৰো আমি ইয়াতে একাউন্টছৰ ওপৰতো ৰিলেটেড কৰো যেনেকে একাউন্টছে হৈছে আচলকে এটা এৰিয়াৰ লোকসকলৰ যিখিনি তেওঁলোকে ডাটা দিব তেওঁলোকৰ সেই ডাটাৰ ওপৰত আমি বেছ কৰি কৰো যেনে আমি ইয়াত বহু বিভিন্ন ধৰণৰ একাউন্টছৰ ওপৰত লোকসকলে কেনেকুৱা ধৰণে তেওঁলোকে তথ্য দিলে তথ্য কেনেকুৱা সেই তথ্যসমূহ কিমান দূৰ গ্ৰহণযোগ্য মানে ইয়াক এটা প্ৰসেস বুলি ক'ব পাৰি যাৰ জৰিয়তে লোকসকলে তেওঁলোকৰ ধাৰণা কেনেকুৱা অন্য লোকৰ কাৰণে তেওঁলোকৰ ধাৰণা কেনে জগতখনৰ কাৰণে তেওঁলোকৰ কেনেকুৱা ধাৰণা সেই গ্ৰুপছ অফ পিপল অৰ সেই তেওঁলোকৰ ধাৰণা কেনেকুৱা অন্য লোকৰ কাৰণে এই কাৰণে আমি মানে সহজ অৰ্থত ক'ব গ'লে আমি ইয়াতে একাউন্টিংত আমি কি কৰিব পাৰিম এজন লোক নাইবা সেই সমূহৰ লোকসকলৰ যি ধাৰণা অন্য লোকৰ কাৰণে সেই বিষয়ে আমি জানিব পাৰিম এই কাৰণে ওয়েজ বুলি ক'ব পাৰি যাৰ জৰিয়তে এজন ব্যক্তি নাইবা সমূহে ডেসক্ৰাইব কৰিব ক্ৰিটিসাইজ কৰিব আইডিয়ালাইজ কৰিব তেওঁৰ লগতে অন্য লোকক তেওঁৰ কেনেকুৱা ধাৰণাটো আছে সেই বিষয়ে আমি জানিব পাৰিম উদাহৰণস্বৰূপে আমি ক'ব পাৰো ধৰি লওক আমি যেতিয়া আমি এটা এৰিয়াত ষ্টাডি কৰিব গলো সেই এৰিয়াটো ষ্টাডি কৰিব আমি দেখা পালো কি লোকসকলে তেওঁলোকৰ মানে আমাৰ ধৰি লওক নৰ্থ ইষ্টৰ মানুহৰ প্ৰতি তেওঁলোকৰ ধাৰণা একেবাৰে বেয়া এনেকুৱা ধৰণৰ আমি কেতিয়াবা পাব পাৰো তেওঁলোকৰ ধাৰণা এনেকুৱা হ'ব পাৰে কিন্তু আমি ধৰি লওক এজন লোকক লগ পালো বেলেগ এজন লোকক লগ পালো তেওঁলোকৰ ধাৰণা খুবেই ভাল কাৰণে ধাৰণাসমূহ বেলেগ হ'ব পাৰে আৰু এই ধাৰণাসমূহ কেনেকৈ হয়তো হ'ব পাৰে তেওঁলোকৰ বেছ অফ এক্সপেৰিয়েন্সৰ ওপৰতো হ'ব পাৰে নাইবা তেওঁলোকৰ আগৰ পৰা এনেকুৱা কোৱা হৈছে যে এনেকুৱা লোকসকল এনেকুৱা কাৰণ হ'ব পাৰে যে আমি এনেকুৱা সদায় ভাবো মানে আমি আগৰ পৰা ধাৰণা এটা লৈ লওঁ সেই ধাৰণাৰ ওপৰত বিশ্বাস নকৰি যেতিয়া আমি ৰিয়েল ফেক্টৰৰ ওপৰত বিশ্বাস কৰিম তেতিয়া আমাৰ মানে যিখিনি আমি কাম কৰি যেতিয়া আমি সাকসেস হ'বি কাৰণে সদায় ইয়াত একাউন্টিং মানে এটা প্ৰসেস বুলি ক'ব পাৰিম যাৰ জৰিয়তে লোকসকলে তেওঁলোকৰ ধাৰণা তেওঁলোকৰ অন্য মানে লোকৰ প্ৰতি ধাৰণা নাই বা তেওঁলোকে কেনেকুৱা ধৰণৰ ডেসক্ৰাইব কৰিব বিচাৰে অন্য লোকক নাই বা তেওঁলোকে কেনেকৈ ক'ব বিচাৰে যিকোনো বস্তুৰ ওপৰত ধৰি লওক এজন ব্যক্তিয়ে তেওঁৰ কেনেকুৱা ধাৰণা হ'ব পাৰে চৰকাৰৰ প্ৰতি তেওঁৰ ধাৰণাটো কেনেকুৱা তেওঁৰ ধাৰণাটো হয়তো বেলেগ হ'ব পাৰে অন্য ব্যক্তিতকৈ এই কাৰণে মানুহৰ ধাৰণা বেলেগ হ'ব পাৰে সেই কাৰণে সেইটো এইখিনি মানে আমি নৃতাত্ত্বিক পদ্ধতি সদায় বিভিন্ন একাউন্টছৰ ওপৰত আমি ৰিলেট কৰো ধৰি লওক আমি এখন এৰিয়াত গৈ অধ্যয়ন কৰোতে দেখিলো কি সেই লোকসকলৰ ধাৰণাটো কেনেকুৱা অন্য লোকৰ কাৰণে ধাৰণাটো খুবেই বেয়া ধৰি লওক এনেকুৱা আমি পালো কিন্তু অন্য লোকৰ সেই অন্য ওচৰৰ গাঁওখনৰ লোকসকলৰ কিন্তু তেওঁলোকৰ প্ৰতি ধাৰণা খুবেই ভাল আৰু এই আমি একাউন্টিংত আমি বিভিন্ন ধৰণৰ ধৰি লওক আমি হিষ্টৰিকেল ডাটা থাকিব পাৰে বহুত তথ্য থাকিব পাৰে সেই তথ্যসমূহৰ পৰা কিন্তু আমি বহুখিনি ইনফৰমেশন পাই যাম যেনে সেই গাঁৱৰ লোকসকলে ধৰি লওক তেওঁলোকৰ বহুতখিনি একাউন্ট থাকিব পাৰে তেওঁলোকৰ তথ্য থাকিব পাৰে তেওঁলোকৰ গাঁওখনৰ ওপৰত তেওঁলোকৰ গাঁওখনত এসময়ত ধৰি লওক মুগলৰ লগত যুদ্ধ কৰিছিল লাচিত বৰফুকনৰ সৈন্যত তেওঁলোকৰ লোকসকলে যুদ্ধ কৰিছিল তাৰপিছত তেওঁলোকৰ বহুত তথ্য থাকিব পাৰে কাৰণে সেই তথ্যসমূহৰ পৰা কিন্তু আমাৰ এটা মানে আমি বহুখিনি ইনফৰমেশন আমি পাওঁ বহুখিনি আমাক সহায় কৰা হয় আমি এই কাৰণে আমি বিভিন্ন ধৰণৰ গৱেষণাত আমি বহুত ধৰণৰ মানে আমি একাউন্টছৰ পৰা লওঁ ধৰি লওক কেতিয়াবা আমাৰ ধৰি লওক ফাৰ্ষ্ট হ্যান্ড ইনফৰমেশন নাথাকিব পাৰে আমি একেবাৰে ডাইৰেক্ট অবজাৰভেশনৰ পৰা কেতিয়াবা আমি মানে ইনফৰমেশন নাপাবও পাৰো তেতিয়া আমি হেনেকুৱা বিভিন্ন ধৰণৰ একাউন্টছৰ পৰা ডিটেইলছ লৈ পেলাই আমি আমাৰ নিজৰ থিসিসটো আমি লিখি পেলাই প্ৰস্তুত কৰিব পাৰো এই কাৰণে একাউন্টছ হৈছে এনেকুৱা ধৰণৰ মানে
মানে এটা উপায়, এটা প্ৰচেছ যাৰ জৰিয়তে আমি বহুখিনি ইনফৰমেশ্যন পাওঁ। আৰু সেই একাউণ্টসমূহ হয়তো কেতিয়াবা কিতাপত নাথাকিব পাৰে, কিতাপ লিখিত আকাৰত নহ'বও পাৰে, যে সব একাউণ্ট লিখিত আকাৰত হ'ব এনেকুৱা নহয়। কেতিয়াবা কিছুমান একাউণ্ট লিখিত আকাৰত নহ'বও পাৰে, যেনে মুখে মুখে কৈ যোৱা কিছুমান কথা, মুখে মুখে কৈ যোৱা কিছুমান সাধু কথা হ'ব পাৰে, মুখে মুখে কৈ যোৱা কিছুমান লোকগীত হ'ব পাৰে, মুখে মুখে কৈ যোৱা কিছুমান লোক কথা হ'ব পাৰে, পুৰণা কাহিনী হ'ব পাৰে, লোক কথা যিসমূহ আগৰ পৰা চলি আছে প্ৰচলিত, সেইসমূহ কিন্তু আমি যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া আমি গম পাম সেই লোকগাথাসমূহ কিমান দূৰ মানে সত্য, কিমান দূৰ সত্য, কিমান দূৰ লোকসকলে মানি চলিছে। এই লোকগাথাৰ ওপৰত কিন্তু বহু ওপৰত বেছ থাকে, গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰোঁ। যেনে আগৰ পৰা লোকগাথা ধৰি লওক এখন সমাজত চলি আছে কি তেওঁলোকে সদায় এই নৈখনৰ পানী তেওঁলোকে খাব নোৱাৰে, এই নৈখনৰ পানী খালে তেওঁলোকৰ বেমাৰ হ'ব, নাইবা সেই নৈখনৰ পানী নাইবা সেই জলাশয়ৰ পানীটো মানে কালিকা লগা, মানে একদম মানে অভিশাপ, এনেকুৱা তেওঁলোকৰ এটা প্ৰচলিত আগৰ পৰাই নিয়ম চলি আছে। কিন্তু যেতিয়া সেই লোকসকলে ধৰি লওক নাখায় পানীটো, কিন্তু কোনোবাই যদি খাই পেলাই তাতে কিবা অসুখ হৈ গ'ল, নাইবা কোনোবাই যদি খালে, খোৱাৰ লগে লগে তেওঁৰ কিবা এটা হৈ গ'ল, তেতিয়া আমি বহুখিনি কথা জানিব পাৰিম যে কিমান দূৰনো সঁচা, কিমান দূৰনো মিছা। সেইকাৰণে সেই একাউণ্টিঙে আমাক বহুখিনি সহায় কৰে বহুত কথা জানিবলৈ, আগৰ তথ্যৰ লগত বৰ্তমান তথ্য। আৰু আমি এটা কম্পেৰেটিভ ষ্টাডি কৰিব পাৰিম, আগতনো এনেকুৱা আছিলে, লোকসকলে বিশ্বাস কৰিছিলে কি এতিয়া কিন্তু লোকসকলে বিশ্বাস নকৰে। ধৰি লওক পৰিৱৰ্তন হৈছে কাৰণে, সমাজত পৰিৱৰ্তন হৈছে কাৰণে লোকসকলে বিশ্বাস নকৰে। সেনেকুৱা ধৰণৰ বহুত আমাৰ সমাজত এনেকুৱা বহু উদাহৰণ আছে। এই তাৰ উদাহৰণৰ পৰা আমি বহুখিনি মানে আমি কথা জানিব পাৰিম যে কিমান দূৰনো সঁচা, কিমান দূৰনো মিছা। সেইকাৰণে তাৰে আমাক এটা মানে সঠিক তথ্য জনাত আমাক সহায় কৰে। তাৰ লগতে আমাক নৃতাত্ত্বিক পদ্ধতিয়ে আমাক কি কৰে, সূচনাগত আমাক এটা প্ৰক্ৰিয়াত নিয়াত সহায় কৰে। তাৰ পিছত প্ৰক্ৰিয়াশীলতাৰ দিশ এটাও ইয়াৰ ইম্পৰ্টেণ্ট। আমি ইয়াত প্ৰক্ৰিয়াশীলতা, আমি এটা কণ্টিনিউৱাছ প্ৰচেছত আমি চলি যাওঁ, আৰু ইয়াত আমাক ৰিফ্লেক্ট কৰে যিখিনি বস্তু আমি চাই পেলাই আমি নিজে এটা ধাৰণা ল'ব পাৰিম। ধৰি লওক এজন গৱেষকে তেওঁ যেতিয়া সেই গৱেষণা নাইবা তেওঁ ক্ষেত্ৰ অধ্যয়নত গৈ পেলাই তেওঁ দেখিলে, তেওঁ এটা নিজে এটা আইডিয়া ল'ব পাৰিলে যে লোকসকলৰ কেনেকুৱা ধৰণৰ, তেওঁ নিজে গৈ পেলাই দেখিলে লোকসকলৰ এনেকুৱা আছে দেখোন, তেওঁলোকে খুবেই কৈছে, তেওঁলোকে মানে এডুকেশ্যনত খুব এনকাৰেজ কৰে, এনেকুৱা কৰে, কিন্তু দেখা পালে কি তেওঁলোকৰ সমাজত দেখোন লোকসকলে মানে পঢ়া শুনা খুবেই কম, নাইবা তেওঁলোকে মহিলাসকলক এডুকেশ্যনৰ কাৰণে এনকাৰেজ নকৰে, অকল মানে তেওঁলোকে মেল মেম্বাৰ্ছ খিনি বা নিজৰ ল'ৰাবিলাককে তেওঁলোকে সদায় পঢ়া শুনাত উৎসাহ দিয়ে, মহিলাসকলৰ কাৰণে তেওঁলোকে এনকাৰেজ নকৰে। তেতিয়া তেওঁলোকৰ সেই যোনটো গৱেষকৰ তেওঁ তেতিয়া ৰিফ্লেক্ট কৰিব, তেওঁ এটা গম পাই যাব, আচলতে দেখোন এইটো এনেকুৱাহে, তেওঁ এটা নিজে এটা আইডিয়া মানে ৰিফ্লেক্ট হ'ব। নৃতাত্ত্বিক পদ্ধতিত মানে সেইটো এটা ৰিফ্লেক্টিং প্ৰক্ৰিয়াশীলতাৰ এটা মানে গুৰুত্বপূৰ্ণ মানে এটা আমি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ। নিজে এটা আমি ৰিফ্লেক্ট পাই যাম কি কেনেকুৱা ধৰণৰ আছে, এনেকুৱাহে আছে, তাৰমানে আমি ভাবি গৈছিলো এনেকুৱা, কিন্তু গৈ পালো এনেকুৱা, তাৰপিছত আমি নতুন এটা মানে নিজৰ পৰা এটা আমি মাইণ্ডত আমাৰ ৰিফ্লেক্ট কৰিব, তাৰমানে আমি এনেকুৱা বস্তুহে পাইছো। সেইকাৰণে তাৰপিছত আমি এইটোও দেখিম, তাৰপিছত ইয়াত এনেকুৱাও আছে কি কিছুমান ধৰি লওক আনৰিটেন ছ'চিয়েল ৰুলছ আছে যিসমূহ চবেই ফ'ল' কৰি আছে, যিখিনি মানে লিখিত বিৱৰণ নাই নিয়মসমূহ, কিন্তু সেই নিয়মসমূহ যে মানুহে মানি আছে, মানি থাকি পেলাই তেওঁলোকে কিমান দূৰ ৰাখিব পাৰিছে সেইখিনি নিয়মখিনি, আৰু সেই নিয়মখিনিৰ পৰা তেওঁলোকৰ কেনেকুৱা লাইফত ৰিফ্লেক্ট কৰিছে, তেওঁলোকৰ জীৱনশৈলীত সেই নিয়মখিনিৰ কিমান ভেলু, সেইখিনি কথা আমি জানিব পাৰিম। নৃতাত্ত্বিক পদ্ধতিৰ এটা মানে অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি ক'ব পাৰিম, কাৰণ কি তাৰ জৰিয়তে আমি তাৰ কিমানখিনি তেওঁলোকে মানে সেইখিনি তেওঁলোকে ফ'ল' কৰিছে সেইখিনি কথা আমি জানিব পাৰিম, আৰু তেওঁলোকৰ লাইফত কিমানখিনি ভেলু আছে, তেওঁলোকে কিমানখিনি ভেলু দিছে এইখিনি তেওঁলোকৰ তথ্যৰ ওপৰত, তেওঁলোকৰ সমাজত বিভিন্ন নিয়ম কানুনখিনিৰ ওপৰত কিমানখিনি তেওঁলোকে নিজৰ জীৱনত আঁকোৱালি লৈছে, সেইখিনি কথা আমি জানিব পাৰিম। সেইকাৰণে নৃতাত্ত্বিক পদ্ধতিৰ অন্য গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ লগত মই এইটো ক'ব বিচাৰো, নৃতাত্ত্বিক পদ্ধতিয়ে আমাক সমাজ এখনৰ সংস্কৃতিৰ কথা আমাক জানিব দিয়ে। নৃতাত্ত্বিক পদ্ধতি ইটছেল্ফ আমাক মানুহৰ বিষয়ে আমি অধ্যয়ন কৰোঁ, মানুহৰ বিভিন্ন নিয়ম কানুন পদ্ধতি আচাৰ ব্যৱহাৰ, তেওঁলোকৰ লাইফষ্টাইল, তেওঁলোকৰ ছ'চিয়েল ৰুলছ,
ৰেগুলেশ্যন গোটেইখিনি কথা আমি জানো ইকাৰণে আলটিমেটলি আমাক সমাজখনৰ বিভিন্ন দিশৰ বিষয়ে আমাক জনাত সহায় কৰে আমি সোসাইটি বিভিন্ন সাইড আমি অধ্যয়ন কৰিবলৈ আমি সক্ষম হৈ যাওঁ সমাজৰ বিভিন্ন আমি যেতিয়া সাইজখিনি অধ্যয়ন কৰিব পাৰিম তেতিয়া আমি এটা নিজে এটা দৃষ্টিভংগী দিব পাৰিম নিজৰ ফালাপা আমি এটা দৃষ্টিভংগী দিব পাৰিম ইকাৰণে আমি যদি কিতাপৰ মানে সেকেন্ডাৰী সোৰ্সৰ পৰ নগৈ যেতিয়া আমি নিজে পদ্ধতি ব্যৱহাৰ কৰি যেতিয়া আমি ফিল্ডত গৈ পেলাই আমি অধ্যয়ন কৰিম তেতিয়া আমি ন তথ্য আমি আহৰণ কৰিব পাৰিম আৰু এই তথ্যসমূহে কিন্তু আমাক বহু কথা জনাত আমাক সহায় কৰিব বহু কথা জনাত সহায় কৰিব লগতে এই তথ্যসমূহে আমাক নতুন মাত্ৰা প্ৰদান কৰিব লগতে এই নৃতাত্ত্বিক পদ্ধতিৰ কিন্তু আন এক বৈশিষ্ট্য হৈছে ইয়াত আমাক সমাজত যিখিনি rules break কৰাৰ লগে লগে তাৰ কাৰণে কেনেকুৱা ধৰণৰ তেওঁলোকে মানি চলিছে নাইবা সেই rules খিনি ব্ৰেক কৰাৰ পিছত কি প্ৰক্ৰিয়াটো হ'ব তাৰ পিছত কেনেকুৱা পৰ্যায় পাবগে ধৰি লওক এই সমাজখনত যেনেকে কাস্টিজমৰ কাৰণে তেওঁলোকে জাতি প্ৰথা তেওঁলোকে খুবেই মানি চলা নাই বুলি কয় ধৰণৰ মানে প্ৰক্ৰিয়া দেখাব তাৰ বিষয়ে আমি জানিব পাৰিম ইকাৰণে এই নৃতাত্ত্বিক পদ্ধতিয়ে মানে আমাক বহু কথা জানিবলৈ সহায় কৰে ইয়াত সমাজৰ বিভিন্ন স্তৰৰ বিষয়ে জানিব পাৰিম সমাজত বিভিন্ন প্ৰচলিত নিয়ম কানুনৰ বিষয়ে জানিব পাৰিম আৰু আমাক এটা জ্ঞান দিয়ে সাধাৰণ জ্ঞান প্ৰক্ৰিয়া বুলি ক'ব পাৰিম আৰু এই জ্ঞানে আমাক সমাজত যি লোকসকলে বিভিন্ন সময় স্বীকাৰ কৰিব তেওঁলোকে কিমানখিনি তেওঁলোকৰ নিয়মখিনি তেওঁলোকে মানিনো চলিছে কিমান দূৰ তেওঁলোকে নিজৰ লাইফত এপ্লিকেবল কৰিছে তাৰবা সেই ৰুলখিনি তেওঁলোকে ব্ৰেক কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ পানিশমেন্ট আছে তেওঁলোকে কৈ আছে এইখিনি ৰুলখিনি আমি মানিছো কিন্তু সেই ৰুলখিনিনো কিমান দূৰ তেওঁলোকৰ সাকসেস হৈছে নে নাই এই বিষয়ে জানাত আমাক সহায় কৰে যেনে উদাহৰণ মই ক'লো আমাৰ সমাজত বিভিন্ন ধৰণৰ সময়ত বিভিন্ন কিছুমান নিয়ম আছিল এই নিয়মসমূহ পৰিৱৰ্তন হৈছে সেই নিয়মসমূহ পৰিৱৰ্তন হয় মানুহ লোকসকলে সমাজৰ লোকসকলে কিমান দূৰ নিজৰ জীৱন আকোৱালি লৈ ৰাখিছে আৰু সেই নিয়মসমূহ কিমান দূৰ সময়ৰ লগত পৰিৱৰ্তন হৈছে সেই জানাটো সহায় কৰে নৃতাত্ত্বিক পদ্ধতিয়ে মানৱ জীৱনৰ বিভিন্ন দিশ অধ্যয়ন কৰে বিভিন্ন দিশ সমাজত অধ্যয়ন থাকি পেলাই সমাজৰ লোকসকলে তেওঁলোকে কেনেকেনো আছে কেনেকে সমাজৰ লগত মিলি চলিছে আৰু সেই সমাজত যে তেওঁলোকে বসবাস কৰিছে এই সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্ববদ্ধতা কিমান তেওঁলোকৰ ডিউটি ৰেসপন্সিবিলিটি কিমানখিনি সেইখিনি কথা আমি জানিব পাৰো কিন্তু যেতিয়াই এজন লোকে সেই ৰুলছখিনি ব্ৰেক কৰি দিব তেতিয়া তেওঁৰ কি পৰ্যায় পাব পাৰে কি পৰ্যায়ত গৈ পেলাই তেওঁৰ নেক্সট সিচুৱেশনটো কি হ'ব পাৰে সেইখিনি কথা আমি জানিব পাৰিম ইকাৰণে ইয়াত এটা মানে বিশাল আমি স্তৰ কৰো বিশাল ইয়াৰ এৰিয়াটো খুবেই ডাঙৰ এই এৰিয়াটো ইমানেই ডাঙৰ কি আমি ইয়াৰ জৰিয়তে নতুন তথ্য আমি জানিব পাৰিম আৰু লগতে আমি ইয়াত কি কথা জানিব পাৰিম প্ৰথম কথাটো হৈছে সমাজত বিভিন্ন প্ৰচলিত নিয়মসমূহ আৰু সেই নিয়মসমূহ কিমান দূৰ গ্ৰহণযোগ্য আৰু লগতে লোকসকলে সেই নিয়মসমূহ কিমান দূৰ নিজৰ জীৱনত যিমান দূৰ তেওঁলোকে দৈনন্দিন জীৱনত কিমান দূৰনো মানে এপ্লাই কৰিছে সেইখিনি কথা আমি জানিব পাৰিম ইকাৰণে ইয়াৰ ওপৰত গুণগত গৱেষণা পদ্ধতি বুলিয়ে কৈছে আৰু এই শাখাসমূহ বৰ্তমান সময়ত এই যোনটো মানে পদ্ধতি গৱেষণাৰ বিভিন্ন সময়ত বিভিন্ন পদ্ধতিৰ লগতে এই পদ্ধতিটো কিন্তু যথেষ্ট গুৰুত্ব আৰোপ কৰিছে এই পদ্ধতিটোৱে আমাৰ সমাজত বসবাস কৰা সদস্যসকলৰ কিমান দূৰ তেওঁলোকে যি পৰম্পৰা সেই পৰম্পৰাসমূহ কিমান দূৰ তেওঁলোকে পৰম্পৰাসমূহ তেওঁলোকৰ জীৱনত আকোৱালি লৈছে আৰু সেই কিমানখিনি সেই পৰম্পৰা চিনাক্তকৰণ কৰি ক্ৰিয়াকলাপৰ উৎপন্ন হয় যাৰ ফলত শৃংখলাবদ্ধ উৎপন্ন হয় আৰু ইয়াৰ সদস্যসকলৰ প্ৰকৃত সাধাৰণ কাৰ্যকলাপ সংগঠিত দৈনন্দিন পৰিস্থিতিত পৰিৱেশত কেনেকৈ উৎপন্ন আৰু পৰিচালনা কৰে সেই বিষয়ে জানাত আমাক সহায় কৰে সাধাৰণ কাৰ্যকলাপ আৰু সংগঠিত দৈনন্দিন পৰিস্থিতিত তেওঁলোকে কেনেকৈ উৎপন্ন কৰিছে তেওঁলোকৰ ডেইলি লাইফত তেওঁলোকৰ যিখিনি তেওঁলোকে ডেইলি জীৱনত তেওঁলোকে যিখিনি ক্ৰিয়াকলাপ চলাই ৰাখিছে সেইখিনি তেওঁলোকে কিমান দূৰ আকোৱালি ল'ব পাৰিছে কিমান দূৰ তেওঁলোকে চলাই ৰাখিছে নাইবা সেই ক্ৰিয়াকলাপ চলাওঁতে তেওঁলোকৰ কি বাধা হৈছে সেইখিনি কথা আমি জানিব পাৰিম কাৰণ নৃতাত্ত্বিক পদ্ধতি আমাৰ এটা সমাজ ব্যৱস্থাৰ বিষয়ে আমাক জানিব পাৰে সমাজ ব্যৱস্থা এখন কেনেকেনো চলি আছে সমাজত সেই সমাজ ব্যৱস্থাত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে আৰু লগতে আমি ইয়াৰ জৰিয়তে আমি
আমি মানে সমাজত বিভিন্ন ধৰণৰ আমি প্ৰচলিত নিয়ম কানুন লগতে সমাজত যিখিনি সোশ্যাল ফেক্ট চলি আছে সেইখিনি বিষয়ে জানিব পাৰিম লগতে আমি সেই বিভিন্ন সমাজত যিখিনি প্ৰচলিত নিয়ম কেনেকেনো সেই নিয়মখিনি হ'ল আৰু তাৰপিছত সেইখিনি নিয়মখিনি ব্ৰেকডাউন হোৱাৰ পিছত কি পৰিণাম হ'ল তাৰ বিষয়ে জানিব পাৰিম এইকাৰণে সেই এটা পদ্ধতি এনে এটা পদ্ধতি যাৰ জৰিয়তে আমি সমাজখন গোটেই দিশৰ পৰা অধ্যয়ন কৰিব পাৰিম এজন ব্যক্তিয়ে সমাজত বসবাস কৰি তেওঁৰ ভূমিকাটো কি সেই বিষয়ে আমি জানিব পাৰিম কাৰণ নৃতাত্ত্বিক পদ্ধতি এনে পদ্ধতি যাৰ জৰিয়তে আমি সমাজত যিখিনি নিয়ম কানুন যিখিনি ডেইলি এজন ব্যক্তিয়ে আৰু লগতে সমাজৰ অন্য লোকসকলে তেওঁলোকে যি চলাই ৰাখিছে নিয়ম কানুন সেইখিনি বিষয়ে জানি পেলাই আমি সমাজৰ মানে এজ এ হোল গোটেইখিনি জানিব পৰাৰ নিচিনা হ'ব যেনেকে মই উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যেনেকে আমি এখন সমাজত ধৰি লওক গৈছো এই সমাজত যোৱাৰ লগে লগে অধ্যয়ন কৰিব যোৱাৰ লগে লগে যেতিয়া আমি সমাজৰ লোকসকলৰ যি মানে ডেইলি আৰু কমন মানে তেওঁলোকৰ ডেইলি যেতিয়া আমি জানি যাব পাৰিম তেতিয়া আমি তেওঁলোকৰ মাইণ্ডছেট আৰু তেওঁলোকৰ গোটেইখিনি কথা জানিব পাৰিম তেওঁলোকৰ যেতিয়া আমি মানে প্ৰেক্টিকেল একচন আৰু প্ৰেক্টিকেল ৰিজনিঙৰ কথা জানিব পাৰিম তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকৰ চিন্তাধাৰা সেইখিনি জানি যোৱাৰ লগে লগে আমি গোটেই তেওঁলোকৰ সমাজ ব্যৱস্থাৰ কথাখিনি জানিব পাৰিম তেওঁলোকৰ যদি আমি মাইণ্ডছেটটো জানি যাম তেতিয়া আমি তেওঁলোকৰ লোকৰ প্ৰতি এটা আমি নিজে এটা আইডিয়া ল'ব পাৰিম তেওঁলোকে যেতিয়া তেওঁলোকৰ চিন্তাধাৰা যদি বহল হয় তেতিয়া আমি এটা অনুমানে লগাব পাৰিম তাৰমানে তেওঁলোকৰ সমাজত সবকে ইকুৱেল স্থান দিয়ে কাৰণ এই প্ৰক্ৰিয়াৰ জৰিয়তে নৃতাত্ত্বিক পদ্ধতিৰ জৰিয়তে আমি সমাজৰ এটা ডিপ ষ্টাডি কৰিব পাৰিম এই ডিপ ষ্টাডি কিন্তু আমাৰ সমাজৰ গভীৰভাৱে জনাত সহায় কৰে এই কাৰণে নৃতাত্ত্বিক যিখিনি মানে পদ্ধতি এই সৰ্বোপৰি সামাজিক জীৱনৰ স্তৰ নহয় বা সামাজিক জীৱনৰ অধ্যয়নকে নুবুজায় এই পদ্ধতিকে নুবুজায় বৰঞ্চ নৃতাত্ত্বিক পদ্ধতি যে সামাজিক বিজ্ঞানীসকলে ইতিমধ্যে সৃষ্টি কৰা তাত্ত্বিক কাঠামোৰ পৰিৱৰ্তে সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত পৰ্যবেক্ষণ বুলি ক'ব পাৰি সামাজিক ক্ৰিয়াৰ ওপৰত পৰ্যবেক্ষণ সামাজিক পৰম্পৰাৰ ওপৰত পৰ্যবেক্ষণ বুলি ক'ব পাৰি সামাজিক পৰম্পৰা যিখিনি ট্ৰেডিশন যিখিনি আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সমাজৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সেইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ওপৰত তাৰমানে অবজাৰভেশ্যন কিমানখিনিনো মানি চলিছে লোকসকলে কিমান ধৰণৰ এটা লোকসকলে মানি পেলাই তেওঁলোকৰ জীৱনত আঁকোৱালি লৈছে আৰু তেওঁলোকে যদি সেই ৰুলছখিনি ব্ৰেক কৰি তেওঁলোকৰ কেনেকুৱা ধৰণৰ এটা পৰ্যায়ত তেওঁলোকে যাব লগা হ'ব পাৰে যদি তেওঁলোকে সেই ৰুলখিনি ব্ৰেক কৰে তাৰ বিষয়ে আমি জানিব পাৰিম আৰু এটা অনুসন্ধান বুলি কৰিব এটা আমি নতুন দিশত এটা অনুসন্ধান কৰিম এই নৃতাত্ত্বিক পদ্ধতি সেই অনুসন্ধান এনেধৰণে প্লেটফৰ্ম কৰা উপায় যিয়ে ব্যক্তিসকল নিজৰ জগতখনৰ অৰ্থ কেনেকৈ লয় আৰু তাৰ ওপৰত গুৰুত্ব আৰোপ লয় তেওঁলোকে নিজৰ জীৱনৰ তেওঁলোকে নিজৰ যোনটো জগতখনৰ তেওঁলোকৰ কেনেকুৱা ধৰণৰ তেওঁলোকৰ চিন্তাধাৰা লোকজনৰ তেওঁ কি ভাবে তেওঁৰ চিন্তাধাৰা কেনেকুৱা তাৰ হেতু কথা আমি জানিব পাৰিম যেনেকৈ এজন ব্যক্তিক যদি আমি তেওঁৰ সমাজৰ যিখিনি নিয়মৰ কথা তেওঁ সুধো হয়তো তেওঁ প্ৰথমতে ভাল বুলিয়ে ক'ব যেনেকে মই আগতো কৈছো উদাহৰণটো যদি তেওঁ কিবা কাৰণে তেওঁ নিজৰ ৰুলটো ব্ৰেক কৰিব লগা হ'ব হৈ যায় তেতিয়া কি হ'ব তেতিয়া তেওঁ কেনেকুৱা ধৰণৰ উত্তৰ দিব কাৰণ কি সমাজত এনেকুৱা বহুত মানে সোশ্যাল ৰুল আছে সামাজিক ৰুল আছে যিখিনি আমি সবেই ফলো কৰি আহিছো কম বেছি পৰিমাণে সেইখিনি নিয়ম কিন্তু ক'তো লিখিত হোৱা নাই যে আমি এইখিনি নিয়মে মানি চলিব লাগিব এইখিনি নিয়ম আগৰ পৰা দিয়া আছে হেনেকুৱা কোনো ৰুল লিখি থৈ যোৱা নাই কিন্তু হে মুখে আনৰিটেন বুলি ক'ব পাৰি সবেই মানি চলি আছে আৰু সেই নিয়মখিনি মানি চলিছো কাৰণে আমাৰ সমাজ ব্যৱস্থা হয়তো বহু পৰিমাণে সঠিক হৈ আছে কিন্তু কিছু ক্ষেত্ৰত এই নিয়মসমূহৰ যেতিয়া অৱহেলা কৰা হয় তেতিয়া সমাজত বহুখিনি বিশৃংখল সৃষ্টি হয় কিন্তু সময়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সেই নিয়মসমূহ বদলিছে যে সেই নিয়ম গোটেইসমূহ যে মানি চলিব লোকসকলে হেনেকুৱা নহয় আৰু কিছু নিয়ম হয়তো পৰিৱৰ্তন কৰাৰ ফলত বিভিন্ন সময়ত সংঘাতৰ সৃষ্টি হৈছে এই কাৰণে এই পদ্ধতি নৃতাত্ত্বিক পদ্ধতিয়ে মানে আমাক বহু কথা জানাত সহায় কৰে নৃতাত্ত্বিক পদ্ধতি যোনটো আমি একাউন্টিঙৰ কথা ক'লো তাৰ সেই একাউন্টিঙৰ জৰিয়তে আমি এটা লোক নাইবা সমাজ নাইবা সমূহ এটাৰ আমি বহু কথা জানিব পাৰিম তেওঁলোকৰ গোটেই হিষ্টৰিকেল ডাটা কথা আমি জানিব পাৰিম তেওঁলোকৰ সমাজত যিখিনি মানে আগৰ পৰা চলি আছে যিখিনি ট্ৰেডিশন নাইবা যিখিনি পৰিৱৰ্তন হৈছে নাইবা কিবা যদি হিষ্ট্ৰী আছে তেওঁলোকৰ সেইখিনি কথা আমি জানিব পাৰিম আৰু সেই কথাটোৱে আমাক কিন্তু বহুখিনি কথাত সহায় কৰে আৰু ইনডেক্সিলিটি আৰু এটা আমাৰ নৃতাত্ত্বিক পদ্ধতি অন্য এটা গুৰুত্বপূৰ্ণ বিষয় যাৰ জৰিয়তে আমি
এটা নতুন এটা আমি মানে এটা আমি দিক দেখাব পাৰিম যাৰ জৰিয়তে লোকসকলে কোনটোখিনি কিমানখিনি শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছে যেনেকে কেতিয়াবা আমি এনেকুৱা শব্দ ব্যৱহাৰ কৰো যেনেকে কিছু কিছু শব্দৰ হয়তো বেলেগ বেলেগ মিনিং হ'ব পাৰে এই কাৰণে যেতি ইনডেক্সিলিটি আমাক কি কৰে আমাক মানে শিকাই দিয়ে যেনে প্ৰপাৰ্টি অফ ল্যাঙ্গুৱেজ এণ্ড অৰ্ডাৰি অফ দ্য টক কেনেকুৱা আমি বিভিন্ন সময়ত কেনেকে কথা ক'ব লাগিব কোনখিনি শব্দ কোনটো জায়গাত প্ৰয়োগ কৰিব লাগিব এইখিনি কথা আমি জানিব পাৰো সেই তাৰ জৰিয়তে যেনেকে গ্ৰামাৰৰ কথাই ক'লো নাইবা যেতিয়া বিভিন্ন সময়ত কিছু কোড ল্যাঙ্গুৱেজৰ কথা আছে সেই ভাষা আছে সেই ভাষাৰ বিভিন্ন সময়ত যেনেকে আমি প্ৰয়োগ কৰিছো আৰু সেই প্ৰয়োগ কৰাৰ লগে লগে তাৰ বিভিন্ন অৰ্থ থাকিব পাৰে সেই অৰ্থ হ'ব বিভিন্ন সময়ত মানে তাৰ হয়তো শব্দৰ অৰ্থ বেলেগ বেলেগ হ'ব পাৰে সেই শব্দ অৰ্থৰ আমাৰ বিষয়ে আমাক জানাত কৰে এই কাৰণে এনেকুৱা এটা কনসেপ্ট ইনডেক্সিলিটি যাৰ জৰিয়তে আমি এটা প্ৰপাৰ্টি অফ ল্যাঙ্গুৱেজ আৰু অৰ্ডিনাৰী টক বুলি আমি ক'ব পাৰো মানে ই এটা ফেক্ট যাৰ জৰিয়তে আমি অৰ্ডাৰ আৰু এটা শব্দৰ বহুত মানে অৰ্থ থাকিব পাৰে আৰু সেই অৰ্থটোৱে আমাক নতুন এটা মানে অৰ্থ উলিয়াব সহায় কৰে যেনেকৈ এটা অৰ্থৰ হয়তো বহুত ধৰণৰ মিনিং থাকিব পাৰে আৰু সেই অৰ্থটোৰ প্ৰত্যেকটো অৰ্থৰ একোটা নতুন নতুন দিশত ব্যৱহাৰ কৰি আমি আহিছো যেনে এটা শব্দৰ বহুত মিনিং থাকিব পাৰে আৰু বিভিন্ন সময়ত সেই অৰ্থটো ব্যৱহাৰ কৰা হৈছে এই কাৰণে সেনেকুৱা ধৰণৰ শব্দৰ জৰিয়তেও আমি কিন্তু বহুত তথ্য আহৰণ কৰিব পাৰো এই কাৰণে এই এটা মানে একোটা আমাৰ মানে সামাজিক ইন্টাৰেকশনৰ জৰিয়তে আমি ক'ব পাৰো যাৰ জৰিয়তে আমি আমাৰ নিজৰ ভাৱ আমাৰ নিজৰ যে চিন্তাধাৰা আমি তাৰ জৰিয়তে ইজনে সিজনৰ লগত আমি এক্সচেঞ্জ কৰো এই কাৰণে ই এটা আমি মানে আইডেন্টিফিকেশন ক'ব পাৰিম যাৰ জৰিয়তে আমি নিজৰ দৈনন্দিন জীৱনত আমি ইজনে সিজনক আমাক আমি মানে শব্দৰ জৰিয়তে আমি আকৰ্ষণ কৰিব পাৰো নাইবা শব্দৰ জৰিয়তে আমি কমিউনিকেশ্যন কৰিব পাৰো শব্দ এনেকুৱা এটা মানে আমাৰ টুল যাৰ জৰিয়তে আমি নিজৰ মানে আমাৰ যিখিনি মানে আমাৰ কমিউনিকেশ্যন কৰো আমি নিজকে বেলেগক আমি কথাখিনি যি ক'ব বিচাৰিছো সেইখিনি আমি শব্দৰ জৰিয়তে কম ভাষাৰ জৰিয়তে কম এই কাৰণে প্ৰত্যেকটো শব্দৰ কিন্তু বেলেগ বেলেগ হেৰি থাকিব পাৰে প্ৰত্যেকটো শব্দ যে ক'ত কেনেকে ব্যৱহাৰ কৰিব লাগিব সেইখিনি কথা আমি ইয়াত নৃতাত্ত্বিক পদ্ধতিৰ জৰিয়তে আমি জানিব পাৰো বিভিন্ন শব্দ অৰ্থ আছে সমাজত আমি সমাজত যদি আমি অধ্যয়ন কৰি যাওঁ দেখিম কি সমাজত যিসমূহ শব্দৰ অৰ্থ সেই অৰ্থ হয়তো বেলেগ বেলেগ সমাজত বেলেগ বেলেগ ধৰণৰকে ব্যৱহাৰ কৰে যেনেকে যোনটো শব্দ আমাৰ অসমীয়া সমাজত ধৰি লওক কৈছে অৰ্থটো হয়তো মানে সেই শব্দটো ধৰি লওক তাৰে ধৰি লওক কিছুমান সমাজত হয়তো বেলেগ এটা হেৰি ওলাব পাৰে এই কাৰণে আমাৰ সমাজত যোনটো মানে আমি যোনটো ব্যৱহাৰ কৰো শব্দ ধৰি লওক সেইটো অন্য সমাজত হয়তো বেলেগ হ'ব পাৰে যেনেকে আমাৰ সমাজত বহা মানে বহিব দিছে কিন্তু হয়তো বেলেগ এটা সমাজত বহা শব্দটো বেলেগ হ'ব পাৰে তেওঁলোকে বহিব দিয়াতে এইটো বেলেগ হ'ব পাৰে এই কাৰণে সেই তাৰ জৰিয়তে আমি যে ল্যাঙ্গুৱেজৰ যোনটো আমি কমাণ্ডৰ কথা জানি যাব পাৰিম আৰু ইয়াৰ জৰিয়তে আমি এইটো কথা জানিব পাৰিম যে প্ৰত্যেকটো শব্দ অৰ্থৰ যে এইটোৱে সিটোৰ লগত এটা ডিপেন্ডেন্ট আছে যেনেকে বহা কাক কৈছে এজন মানুহক কৈছে যেনেকে তেওঁ তাতে আছে তেওঁ তাতে আৰু ইয়াত তেওঁৰ লগত মিল আছে তেওঁ ক'ত আছে তাতে আছে সেই তাতে আৰু তেওঁৰ লগত এটা মিল আছে সেই দুটা শব্দৰ লগত মিলি পেলাই যেতিয়াহে আমি বাক্য পূৰণ কৰিব পাৰি কাৰণ নৃতাত্ত্বিক পদ্ধতিয়ে আমাক সেই বিভিন্ন সমাজত যে সেই প্ৰচলিত শব্দ অৰ্থ সেই অৰ্থসমূহৰ অৰ্থপূৰ্ণ ব্যাখ্যা আমাক জানাত সহায় কৰে এই কাৰণে এই যিসমূহ তথ্যসমূহ আমি দেখিলো যিখিনি গুৰুত্বসমূহ বৈশিষ্ট্য দেখিলো এই গুৰুত্বসমূহ বৈশিষ্ট্যৰ জৰিয়তে নৃতাত্ত্বিক পদ্ধতি নিজৰ এটা নতুন মাত্ৰা প্ৰদান কৰাত সহায় কৰিছে এই কাৰণ নৃতাত্ত্বিক পদ্ধতি হৈছে একটা সৰ্বোপৰি সামাজিক জীৱনত অকল তত্ত্বই নহয় তাৰ লগতে আমি সামাজিক জীৱনৰ অধ্যয়নৰ পদ্ধতি বুলি ক'ব পাৰো এই সমাজত বিভিন্ন সময়ত যিখিনি মানে নিয়ম কানুন চলি আছে সেই নিয়ম কানুনসমূহৰ আচল অৰ্থ আমি যেতিয়া জানিবলৈ আমি চেষ্টা কৰিম গতিকে এইখিনি কথা মই আজি প্ৰথম ক্লাছত আলোচনা কৰিলো আৰু ইয়াত আমি নেক্সট ক্লাছত আৰু বিষয় আমি জানিম নৃতাত্ত্বিক পদ্ধতিৰ বিষয়ে নৃতাত্ত্বিক পদ্ধতিৰ অন্য যিসমূহ মানে আমাৰ যিখিনি আমাৰ ইয়াৰ প্ৰসেসখিনি আছে সেইখিনি বিষয়ে আমি জানিব পাৰিম তাৰ লগতে আৰু অন্য কথাও আমি জানিব পাৰিম গতিকে আমি এই ক্লাছটোত আমি এইটো কথাই জানিলো নৃতাত্ত্বিক পদ্ধতি মানে কি ইয়াৰ বৈশিষ্ট্য আৰু ইয়াৰ প্ৰিন্সিপালৰ কথা জানিব পাৰিম কেনেকৈ ধৰণৰ পদ্ধতি লোৱা যায় কেনেকৈ সেই পদ্ধতিৰ সহায়েৰে এজন গৱেষকে তেওঁৰ ক্ষেত্ৰ অধ্যয়ন তেওঁ ডাটা কালেকশ্যন কেনেকৈ কৰিব আৰু এই পদ্ধতিৰ জৰিয়তে যিসমূহ তথ্য ল'ব এজন গৱেষকে সেই তথ্যসমূহ কিন্তু অতি নিৰ্ভৰযোগ্য এই তথ্যসমূহত কোনো বিভ্ৰান্তি নাথাকে এই কাৰণে এই তথ্যৰ যিসমূহ ল'ব গৱেষকে তথ্য অত্যন্ত মানে একুৰেট হয়
কাৰণ এই পদ্ধতি হৈছে গুণাগত পদ্ধতি এই গুণাগত পদ্ধতিৰ জৰিয়তে এজন গৱেষকে বহু কথা জানিব পাৰিব গৱেষণাত তেওঁ বহু কথা জানি পেলাই তেওঁ যোনখিনি থিসিস তেওঁ প্ৰিপেয়াৰ কৰিব সেই থিসিসটো একদম নিৰ্ভৰযোগ্য হৈ ডাটাখিনি অতি নিৰ্ভৰযোগ্য হ'ব গতিকে আজি মই এই ক্লাছত এইখিনি আলোচনা কৰিলো আৰু নেক্সট ক্লাছত আমি ইয়াৰ বিষয়ে আৰু বিতংভাৱে আমি জানি লম এইখিনি তথ্যৰ বিষয়ে আৰু নন তথ্য জানিব পাৰিম গতিকে আজি মই ইমানতে মোৰ ক্লাছটো সামৰিম